नारायणं नमस्कृत्य नरं चैव नरोत्तमं देवीं सरस्वतीं व्यासं ततो जयमुदीरये नष्टप्रायेषु अभद्रेषु नित्यं भागवत सेवया भगवती उत्तम श्लोके भक्तिर्भवति नैष्टिकीं कृष्णाय वासुदेवाय देवकी नंदनाय स नंद गोपकुमाराय गोविन्दाय नमो नमः। मुखं करोति वाचालं पंगुं लंघयति गिरिं यत्कृपातमहं वन्दे श्रीगुरुजनतारिणं परमानन्दमाधवं श्रीचैतन्येश्वरं। नमो विष्णुपादाय कृष्णपृष्ठाय तुलसीमते जयपताका स्वामी जनामिने नमो आसेज्यपादाय निताय कृपावदायिने गौरपथधामदाय गुरुपरामुताय। हरि ओम तत्सत्। हरे कृष्ण। भागवत रसालम श्रृंखला আপোনালোক সকলোকে স্বাগতম অভিনন্দন। আশা কৰো সকলোৱে আপোনালোক ভালে আছে। মানে স্ক্রিনখন দেখা নাই নহয়? মিনিট। ওকে। হরে কৃষ্ণ। হরে কৃষ্ণ প্রভু। সকলকে স্বাগতম। তো আমি ইতিমধ্যে শ্রীমদ ভাগৱতৰ প্ৰথম স্কন্ধৰ সপ্তম অধ্যায়ত প্ৰৱেশ কৰিছিলো। ইয়াৰ আগতে মাজতে গৌৰ পূৰ্ণিমা দৌলৰ কাৰণে আমি সকলোৱে ব্যস্ত থকাৰ কাৰণে মাজতে কিছুদিন ক্লাছ বন্ধ আছিলে। তো এতিয়া আজি আকৌ আমি সপ্তম অধ্যায়ৰ পৰা আৰম্ভ কৰিম, য'ত আমি এৰিছিলো লাষ্ট ক্লাছ। তাৰ আগতে আমি ভাগৱত মাহাত্ম্য অলপ শ্ৰৱণ কৰো। স্বৰ্গে সত্যেষু কৈলাসে বৈকুণ্ঠে নাস্ত্যয়ং ৰসঃ অতঃ পিবন্তু সদ্ভাগ্যা মা মুঞ্চত কৰ্হিচিৎ। এই ৰস স্বৰ্গলোক, সত্যলোক, কৈলাস আৰু বৈকুণ্ঠতো নাই। হে ভাগ্যৱান শ্ৰোতাবৃন্দ, আপোনালোকে এই ৰস খুব পান কৰক। ইয়াক কেতিয়াও নেৰিব, কেতিয়াও নেৰিব। এইটো সুখদেৱ গোস্বামী কৈছিলে যেতিয়া চতুৰ কুমাৰে নাৰদ মুনিক হৰিদ্বাৰত যেতিয়া শ্ৰীমদ ভাগৱত কথা শুনাইছিলে, তো সেই কথাৰ শেষত যেতিয়া সকলোৱে নৃত্য কীৰ্তন কৰিব ধৰিছিলে, তেতিয়া ভগৱান শ্ৰীকৃষ্ণ তাত আহিছিলে আৰু তাৰ লগতে তেওঁৰ পাৰ্ষদ বিলাক প্ৰহ্লাদ, নাৰদ, সুখদেৱ গোস্বামী, অৰ্জুন সকলো আহিছিলে আৰু সকলোৱে খুব ধুনীয়াকে কীৰ্তন কৰিছিলে। আৰু সকলোৰে শেষত সুখদেৱ গোস্বামী এইটো ঘোষণা কৰিছিল যে হে ভাগ্যৱান ব্যক্তিসকল, আপোনালোকে এই যে ৰসটো, এই ৰসটো আপোনালোকে খুব পান কৰক, কিয়নো এই ৰস কেৱল ইয়াতে পোৱা যায়। এইটো স্বৰ্গলোকতো নাই, সত্যলোকতো নাই, কৈলাসতো নাই, আনকি বৈকুণ্ঠতো নাই। স্বৰ্গে সত্যেষু কৈলাসে বৈকুণ্ঠে নাস্তি অয়ম ৰস অতঃ পিবন্তু সদ্ভাগ্যা। হে ভাগ্যৱান ব্যক্তি, মা মুঞ্চত কৰ্হিচিৎ, কেতিয়াও নেৰিব, কেতিয়াও নেৰিব। যে ভাগৱতৰ যে ৰসটো, পিবত ভাগৱত ৰসমালয়ম মুহুৰহ ৰসিকা ভুবি ভাবুকা। ভাবুক ব্যক্তি, যে ৰসিক ভক্ত, ৰসিক ভক্তসকলে এই ভাগৱতৰ ৰসটো কেৱল পান কৰি থাকে, পান কৰি থাকে। ইয়াৰ পিছত কৈছে শ্ৰীমদ ভাগৱতম শাস্ত্ৰম যত্ৰ ভাগৱত যতঃ কীৰ্ততে শ্ৰয়তে সাপি শ্ৰীকৃষ্ণস্তত্ৰ নিশ্চিতম। কৈছে যে শ্ৰী ভগৱানৰ ভক্তই যেতিয়াই কোনো ঠাইত শ্ৰীমদ ভাগৱত শাস্ত্ৰ সংকীৰ্তন বা শ্ৰৱণ কৰে, সংকীৰ্তন বা শ্ৰৱণ কৰে মানে য'ত ভাগৱত পাঠ কৰে বা শ্ৰৱণ কৰে, তেতিয়া সেই স্থানত অৱশ্যই সাক্ষাৎ ভগৱান শ্ৰীকৃষ্ণ বিৰাজমান হয়। এতিয়া আপোনালোকে নিজৰ নিজৰ শ্ৰীমদ ভাগৱত শ্ৰৱণ কৰি আছে, তাত ভগৱান সাক্ষাৎ বিৰাজমান হৈছে। সেইকাৰণে আমি অত্যন্ত সন্তৰ্পণৰে, অত্যন্ত শ্ৰদ্ধাৰে সৈতে, ভক্তিৰে সৈতে শ্ৰীমদ ভাগৱত শ্ৰৱণ কীৰ্তন কৰিব লাগে। আমিতো জানিব লাগে যে কেৱল এটা আমি গ্ৰন্থৰ পৰা কেৱল আমি শব্দ কিছুমানে শুনা নাই, আমি স্বয়ং ভগৱান কৃষ্ণৰ লগত আমি সংগ কৰিছো। এতিয়া য'ত ভাগৱত কথা হয়, সেই ভাগৱত কথাত স্বয়ং ভগৱান তাত আহি উপস্থিত হয়। কেনেকে উপস্থিত হয়? তো এইটো শাস্ত্ৰত বৰ্ণনা আছে যে ভগৱান কেনেকে তাত আহে য'ত ভাগৱত কথা হয়। তাত কৈছে যে যেনেদৰে এটা গাভী, এগৰাকী গায়ে কি কৰে, তেওঁ যেতিয়া সৰু পোৱালি থাকে, গৰুৰ পোৱালি যিফালে যায় মাকটো সেইফালে যায়। মাকটোক আনিবৰ দৰকাৰ নাই। আমাৰ ধীৰ বৌৰ ঘৰত গৰু আছে, আপুনি জানে যে মাকক যদি আনিবলৈ টান হয়, যদি সৰু পোৱালিটোক যদি আপুনি কোলত লৈ আহে বা টানি লৈ আহে, মাক এনেই আহি যাব, হয়নে? ঠিক তেনেকুৱা হৈছে যে যত্ৰ যত্ৰ মহিপাল বৰততে বৈষ্ণৱী কথা।
যে সেই মানে মহাৰাজক কৈছে যে মহাৰাজ য'ত য'ত বৈষ্ণৱী কথা অৰ্থাৎ শ্ৰীমদ ভাগৱত কথা য'ত হয় তত্ৰ তত্ৰ হৰিৰ জাতি গৌৰ যথা সুত বৎসলাহ, সেই স্থানত ভগৱান গুচি যায়। কেনেকে যায়? গৌৰ যথা সুত বৎসলাহ, গৌ মানে গাভী যেনেকে তেওঁৰ চুত তেওঁৰ বাছুৰ বা তেওঁৰ বৎসৰ পিছে পিছে যেনেকে যায়, ঠিক তেনেকে ভগৱানো য'ত য'ত ভগৱান কথা হয় ভাগৱত কথা হয় সেইবিলাক ঠাইত ভগৱান গুচি যায়। একে কথাই ৰিপিট হৈছে ইয়াতে। সেইকাৰণে য'ত ভাগৱত শ্ৰৱণ হয় ভাগৱত কীৰ্তন হয় সেইবিলাক ঠাইত ভগৱান অৱশ্যই বিৰাজমান থাকে। তো এতিয়া যেহেতু বহুদিন আমাৰ গ্যাপ এটা হৈ গ'ল, আমি আকৌ অকমান ৰিকেপ কৰি দিছো কি কি আমি ইমান দিনলৈকে আমাৰ আলোচনা কৰা হৈছে। আমি ইতিমধ্যে 6টা অধ্যায় শেষ কৰিছো প্ৰথম স্কন্ধৰ। তো প্ৰথম অধ্যায়ত কনক ঋষিসকলে 6টা প্ৰশ্ন কৰিছিলে। মই প্ৰশ্নকেইটা ৰিপিট নকৰো, আপোনালোকে জানে। সেই 6টা প্ৰশ্নৰ উত্তৰ সুত গোস্বামীয়ে প্ৰথম 3টা অধ্যায়ত কমপ্লিট কৰিছে। মানে প্ৰথম অধ্যায়ত 6টা প্ৰশ্ন কৰিলে, দ্বিতীয় আৰু তৃতীয় অধ্যায়ত সুত গোস্বামী এই 6টা প্ৰশ্নৰ উত্তৰ দিছে। চতুৰ্থ অধ্যায়ৰ প্ৰথমতে কৌনক আদি ঋষি আকৌ 3টা প্ৰশ্ন কৰিছিলে। বেসিক্যালি 3টা সেট প্ৰশ্ন কৰিছিলে, 3 ধৰণৰ প্ৰশ্ন কৰিছিলে। প্ৰথম প্ৰশ্নটো হৈছে যে আপুনি যে কৈছে, সুত গোস্বামী যে কৈছে এতিয়া মই তোমালোকক শ্ৰীমদ ভাগৱত কথা শুনাম, সেই কথাটো কৈছিলে তেওঁ তৃতীয় অধ্যায়ৰ শেষৰ শ্লোকত। সেইটো শুনি পেলাই খুব উৎসাহিত হৈ পেলাই এতিয়া কৌনক আদি ঋষিসকলে প্ৰশ্ন কৰিছে। প্ৰথম প্ৰশ্ন কৰিছে আপুনি যে ভাগৱত শুনাব, সেই ভাগৱতৰ ইতিহাসটো কওক। কোনে ৰচনা কৰিছিলে, কেতিয়া ৰচনা কৰিছিলে, কাৰ অনুপ্ৰেৰণা ৰচনা কৰিছিলে, কিয় ৰচনা কৰিছিলে, গতিকে শ্ৰীমদ ভাগৱত সম্বন্ধে আমাক বিস্তাৰিতভাৱে কওক। সেইটো হৈছে প্ৰথম সেট কুৱেশ্যন। দ্বিতীয় প্ৰশ্নটো হৈছে শ্ৰোতা, ভাগৱতৰ শ্ৰোতা সম্বন্ধে আপুনি কওক, অৰ্থাৎ পৰীক্ষিত মহাৰাজ। পৰীক্ষিত মহাৰাজ হৈছে সুখদেৱ গোস্বামীৰ পৰা তেওঁ শ্ৰৱণ কৰিছিলে, গতিকে সেই পৰীক্ষিত মহাৰাজৰ আপুনি জন্মৰ বিষয়ে কওক, তেওঁৰ কৰ্ম বিষয়ে কওক, তেওঁৰ বৈৰাগ্যৰ বিষয়ে কওক আৰু তেওঁৰ মৃত্যুৰ বিষয়ে কওক। এই সকলোবিলাক বিষয় আমি আপোনাৰ পৰা জানিব খোজো। এইটো হৈছে 2 নম্বৰ সেট, দ্বিতীয় প্ৰশ্ন। আৰু এটা প্ৰশ্ন কৰিছিলে, সেইটো হৈছে যে বক্তা, শ্ৰীমদ ভাগৱতৰ বক্তা সম্বন্ধে আপুনি কওক, যে সুখদেৱ গোস্বামী যে যিজন হৈছে অত্যন্ত বিৰক্ত সন্যাসী, যিজনে জন্মৰ পিছতেই তেওঁ মাতৃগৰ্ভৰ পৰা জন্ম লোৱাৰ পিছতেই তেওঁ ঘৰ এৰি গুচি গৈছিল। আৰু তেওঁ পিছে যেতিয়া ধাবিত হৈছিল তেওঁৰ পিতৃ ব্যাসদেৱ, তেওঁ কান্দোন কৰিছিলে, তেতিয়া তেওঁ যেতিয়া গুচি গৈ পেলাই তেওঁ বিভিন্ন ঠাইত ঘূৰি পেলাই আহি পেলাই হস্তিনাপুৰত আহি উপস্থিত হল। উপস্থিত হওঁতে তেওঁ কেনেকে চিনি পালে মানুহবিলাকে, তেওঁ আহি কেনেকে পৰীক্ষিত মহাৰাজক 7 দিন সময় দিলে। যিজন ব্যক্তি কেৱল মাত্ৰ কোনো গৃহস্থৰ ঘৰত গাভী দহন কৰা কাল মাত্ৰ উপস্থিত থাকে, অৰ্থাৎ এগৰাকী গাই খীৰাবলৈ যিমান সময় লাগে, খুব বেছি আধা ঘন্টা, 20 মিনিট বা 40 মিনিট, ডিপেণ্ড কৰিব কিমান গাখীৰ দিয়ে। তো যিজন ব্যক্তি মাত্ৰ ইমানখিনি সময় থাকে, তেওঁ কেনেকে পৰীক্ষিত মহাৰাজক 7 দিন ভাগৱত শ্ৰৱণ কৰাইছিলে, কৈছিলে। তো এই সম্বন্ধে আমাৰ জানিবৰ ইচ্ছা আছে। তো এইটো যেতিয়া কলে, তেতিয়া সেই 4 নম্বৰ চতুৰ্থ অধ্যায়ৰ তেওঁ শ্ৰীমদ ভাগৱতৰ কথা কোৱা আৰম্ভ কৰিলে। আৰম্ভ কৰি তেওঁ এতিয়া 7 নম্বৰ অধ্যায়ত যেতিয়া উপস্থিত হল, এতিয়া তেওঁ কলে যে তেওঁ যেতিয়া শ্ৰীমদ ভাগৱত লিখিবলৈ ওলাইছে, কি লিখিছিলে, কি দেখিছিলে তেওঁ, যে তেওঁ ব্যাসদেৱে সৰস্বতী নদীৰ পাৰত বহি তেওঁ যেতিয়া ধ্যান কৰিছিলে, তেওঁৰ গুৰুদেৱ নাৰদ মুনিৰ উপদেশ অনুসাৰে, প্ৰথমতে তেওঁ কি দেখিলে, অপশ্যত পুৰুষং পূৰ্ণং মায়াম সদত অপাশ্ৰয়ম, তেওঁ পৰমেশ্বৰ ভগৱান কৃষ্ণ, পূৰ্ণ পুৰুষোত্তম ভগৱান কৃষ্ণক দৰ্শন কৰিলে। আৰু তাৰ পিছফালে ভগৱান কৃষ্ণৰ পিছৰ ফালে তেওঁ মায়া দেৱীক দেখা পালে। তো সেই মায়া দেৱী কি কৰিছে, সেই মায়া দেৱীক জীৱবিলাকক মোহিত কৰিছিলে। জয়া সন্মোহিতং জীৱং আত্মানং ত্ৰিগুণাত্মকম কৰৎপি মনতে অনৰ্থম তৎকৃতং সাবি পদ্ধতি। সেই মায়া দেৱীয়ে এতিয়া জীৱবিলাকক তেওঁ মোহিত কৰি ৰাখে। যদিও জীৱবিলাক পৰা প্ৰকৃতিৰ আৰু মায়া দেৱী হৈছে অপৰা প্ৰকৃতি, নিকৃষ্ট প্ৰকৃতি, আৰু জীৱবিলাক হৈছে উৎকৃষ্ট প্ৰকৃতি। কিন্তু উৎকৃষ্ট শক্তিৰ সম্ভূত বা উৎকৃষ্ট শক্তিৰ অংশ হোৱা স্বত্বেও সেই জীৱবিলাকে তেওঁলোকে কি ভাবে, পৰপি মনুতে অনৰ্থ, তেওঁলোকে নিজকে
জড় জগতৰ সৃষ্ট বস্তু বুলি ভাবাৰ কাৰণে মায়াদেৱীয়ে তেওঁক কাভাৰ কৰি দিয়ে, তেওঁক সন্মোহিত কৰে। আৰু সন্মোহিত কৰাৰ কাৰণে কি হয়, তেওঁলোকে নানা ধৰণৰ কৰ্ম কৰি পেলাই কৰ্মৰ ফল বিলাক পাব লগা হয়। এতিয়া এইটো যেতিয়া ব্যাসদেৱে যেতিয়া ৰোগৰ কাৰণটো নিৰ্ধাৰণ কৰিলে, কিয় জীৱবিলাক কষ্টত থাকে, এতিয়া সেইটোৰ তেওঁৰ সমাধান ৰূপে তেওঁ কি কৰিলে, যে অনৰ্থ উপশমম সাক্ষাৎ, এই অনৰ্থ বিলাকৰ উপশম চিকিৎসা কৰাৰ কাৰণে তেওঁ কি কৰিলে, ভক্তি যোগম অধোক্ষজে, ভগৱান কৃষ্ণ অধোক্ষজ যাৰ নাম, তেওঁৰ প্ৰতি ভক্তি কৰাৰ কাৰণে তেওঁ কি কৰিলে, লোকস্য অজানত বিদ্যান চক্ৰে শাস্ত্র সংহিতা, সেই বিদ্যান মুনিয়ে তেওঁ কি কৰিলে, সেই মানুহবিলাকৰ কাৰণে, সমস্ত মানুহবিলাকৰ কাৰণে তেওঁ শাস্ত্র সংহিতা অৰ্থাৎ শ্ৰীমদ ভাগৱত ৰচনা কৰিলে। কিয়নো মানুহবিলাকে নাজানে যে কি কৰিলে এই দুখৰ পৰা মুক্তি পাব, যে ইমান যে দুখত পৰি আছে মানুহবিলাকে বদ্ধ জীৱবিলাক, তেওঁলোকৰ এইটো জ্ঞান নাই। কিন্তু যিজন বিদ্যান ব্যক্তি, ব্যাসদেৱ বিদ্যান ব্যক্তি, তেওঁ বুজি পাইছে যে কাৰণটো হৈছে মায়াৰ পৰা মোহত আছে, মায়াৰ মোহৰ পৰা মুক্ত হোৱাৰ কাৰণে তেওঁলোকে শ্ৰীমদ ভাগৱত পঢ়িব লাগিব। আৰু শ্ৰীমদ ভাগৱত পঢ়িলে কি হয়, 7 নম্বৰ শ্লোকত আমি পাইছিলো যে যস্যাম্বৈ শ্রিয়মানায়াম কৃষ্ণে পরম পুরুষে ভক্তির উৎপদ্যতে পুংস শোকমোহ ভয়াবহ, যে এই শ্রীমদ ভাগৱত কোনোবাই শ্ৰৱণ কৰা মাত্ৰে কি হয়, ভগৱান কৃষ্ণৰ প্ৰতি ভক্তি উপজয় হয়, আৰু তাৰ লগতে শোক মোহ আৰু ভয়ৰ পৰা তেওঁ মুক্তি হৈ যায়। তো এইটো আছিল 7 নম্বৰ শ্লোকৰ আমাৰ ব্যাখ্যা। এতিয়া আমি 8 নম্বৰ শ্লোকৰ পৰা আজি আমি আলোচনা কৰিম। 8 নম্বৰ শ্লোক। ওকে, তো 8 নম্বৰ শ্লোকত কি কৈছে, 8 নম্বৰ শ্লোকৰ বিষয়টো হৈছে শ্ৰীমদ ভাগৱতৰ সংশোধন কৰা হৈছে। সসংহিতাং ভাগৱতীম বৃত্তানুক্ৰম্য সাত্মজম শোকমধ্যাপয়ামাস নিবৃত্তি নিৰতং মুনি। অনুবাদত কৈছে, মহৰ্ষি ব্যাসদেৱে শ্ৰীমদ ভাগৱতৰ সংকলন কৰাৰ পিছত আৰু এবাৰ তাৰ সংশোধন আৰু পুনৰাবৃত্তি কৰি ইতিমধ্যে আত্ম সাক্ষাৎকাৰৰ মাৰ্গত ব্ৰতী হৈ থকা নিজৰ পুত্ৰ শ্ৰী শুকদেৱ গোস্বামীক পাঠদান কৰিলে। ব্যাসদেৱে শ্ৰীমদ ভাগৱতৰ সংশোধন কৰিছে, এডিটিং কৰিছে। তো আমি আগতে পাইছো শ্ৰীমদ পুৰাণ কেইখন আছে, 18খন পুৰাণ আছে। 18খন পুৰাণৰ ভিতৰত এই ভাগৱত পুৰাণো তেওঁ আগতে ৰচনা কৰিছিলে। কিন্তু যি ভাগৱত পুৰাণটা প্ৰথমতে ৰচনা কৰিছিলে, তাত কিন্তু এই যে বৰ্তমান যে ভাগৱত, সেই ভাগৱতৰ কথাবিলাক তাত নাছিলে। বৰ্তমান ভাগৱতখন তেওঁ পিছত কি কৰিছে, সংশোধন কৰিছে। কেতিয়া সংশোধন কৰিছে, এই যে অলপ আগতে আমি আলোচনা কৰিলো যে লোকস্য অজানত বিদ্যান চক্ৰে সত্তত সংহিতা, মানুহৰ যেতিয়া তেওঁ অনৰ্থ উপশম কৰাৰ কাৰণে তেওঁ যেতিয়া তেওঁৰ হৃদয়ত যেতিয়া অনুকম্পা হল, কৰুণা যেতিয়া হল, তেওঁৰ গুৰু নাৰদ মুনিৰ উপদেশ অনুসাৰে তেওঁ কি কৰিলে, এতিয়া ভাগৱতত কেৱল ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি ভক্তি, শুদ্ধ ভক্তি কৰাৰ বিষয়ে শ্ৰীমদ ভাগৱতত কৃষ্ণৰ লীলা সম্বন্ধে আৰু কৃষ্ণৰ ভক্তসকলৰ লীলা সম্বন্ধে তাত তেওঁ বৰ্ণনা কৰিছে। গতিকে এই যে ভাগৱত আমি এতিয়া পাইছো, এইটো হৈছে এডিটেড ভাৰ্চন, মানে এইটো অলৰেডি এডিটিং কৰা হৈছে। আগৰ যিখন ভাগৱত আছিলে তাত ভগৱানৰ প্ৰতি ভক্তিৰ বিষয়ে বৰ্ণনা আছিলে, কিন্তু ইমান ডিটেইলছত নাছিলে, পুংখানুপুংখভাৱে তাত কোৱা হোৱা নাছিলে। যাৰ কাৰণেই তেওঁৰ গুৰু নাৰদ মুনি তেওঁক তিৰস্কাৰ কৰি কৈছিলে যে তুমি আকৌ এই যে যিবিলাক মানুহ বৰ্তমান ভোগ বিলাসৰ প্ৰতি ইমান অনুৰক্ত হৈ আছে, তেওঁলোকক যদি তুমি আকৌ সেই বেদৰ বিভিন্ন শাস্ত্ৰৰ মাধ্যমেৰে তেওঁলোকক যদি আকৌ ভোগ বিলাসত যদি অনুৰক্ত কৰোৱা, উৎসাহিত দিয়া, তেতিয়া তেওঁলোকে এই জীৱনতে থাকিব লাগিব, তেওঁলোকে প্ৰবৃত্তি মাৰ্গতে থাকিব লাগিব। ইয়াতে কৈছে নহয় যে সুকম অধ্যাপয়ামাস নিবৃত্তি নিৰতং মুনি। তো বেদত দুটা মাৰ্গৰ কথা কোৱা আছে। মাৰ্গ মানে যে ৰাস্তা বা পন্থা, এটা হৈছে প্ৰবৃত্তি মাৰ্গ আৰু এটা আছে নিবৃত্তি মাৰ্গ। প্ৰবৃত্তি মাৰ্গ মানে মানুহবিলাকে কেনেদৰে ভাল শাস্ত্ৰ বিধান মতে কাম কৰি নিজৰ জীৱনটো উপভোগ কৰিব পাৰে, সেইটোকে বোলা হয় প্ৰবৃত্তি মাৰ্গ। যে শাস্ত্ৰত বিধান দিয়া আছে যে আমি এনেকুৱা ধৰণৰ যদি আমি যাগ যজ্ঞ কৰো, এইজন দেৱতাক পূজা কৰো, আমি এইটো ফল পাম, সেইজন দেৱতাক পূজা কৰিলে এইটো ফল পাম, বিভিন্ন ধৰণৰ বৰ্ণনা দিয়া আছে। তাৰ আমি কিছু কিছু মানে চেম্পল আমি দ্বিতীয় স্কন্ধত পাম। শুকদেৱ গোস্বামী কব, এটা চেপ্টাৰ আছে যত বিভিন্ন দেৱ দেৱীক পূজা কৰিলে কি কি ফল পোৱা যায়, তাত শুকদেৱ গোস্বামী বৰ্ণনা কৰিছে। কিন্তু এইটো ভাগৱতত অলপ বৰ্ণনা আছে। কিন্তু যিবিলাক কৰ্মকাণ্ডীয় যিটো সেকশন আছে বেদৰ,
তাত বিস্তাৰিতভাৱে বৰ্ণনা আছে যদি কাৰোবাক যদি ভাল পতি লাগে উমা দেৱীৰ পূজা কৰিব লাগে, কাৰোবাৰ যদি খুব বেয়া ৰোগ হৈছে তেওঁলোকে সূৰ্য দেৱতাক পূজা কৰিব লাগে। এনেদৰে বিভিন্ন দেৱ দেৱী পূজা কৰাৰ বিধান তাত দিয়া আছে। তো এইটো কাৰণে নাৰদ মুনিয়ে তিৰস্কাৰ কৰিলে যে তুমি মানুহক যদি এনেকুৱা ধৰণৰ আৰু কৰ্মত নিযুক্ত কৰা তেওঁলোকে এই জগততে থাকিব লাগিব, তেওঁলোকৰ আৰু নিবৃত্তি মাৰ্গত যোৱা নহব। নিবৃত্তি মাৰ্গ মানে হৈছে ভোগ বিলাসৰ মাৰ্গৰ পৰা আঁতৰি আহি আমাৰ যে মূল যে স্বৰূপ, আমি যে কৃষ্ণৰ দাস, এইটো বুজি পেলাই ভগৱানৰ ভক্তিত নিযুক্ত হোৱা, যাতে আমি এই জন্ম মৃত্যু চক্ৰৰ পৰা আমি ওলাই ভগৱত ধামত গুচি যাব পাৰো। এইটোকে কোৱা হয় নিবৃত্তি মাৰ্গ, নিবৃত্তি ৰাস্তা। তো ব্যাসদেৱে এইবাৰ কি কৰিলে, নতুনকে তেওঁটো আকৌ সংশোধন কৰিলে, সেইটো কোৱা হৈছে অনুক্ৰম্য। অনুক্ৰম্য মানে সংশোধন কৰা আৰু পুনৰাবৃত্তি কৰা। তো শ্ৰীল প্ৰভুপাদে তাৎপৰ্যত খুব সুন্দৰ কথা লিখিছে, আপোনালোকে যাৰ কিতাপ আছে পঢ়িব পাৰে। শ্ৰীমদ ভাগৱত হৈছে একেজন গ্ৰন্থকাৰৰে ৰচনা কৰা ব্ৰহ্মসূত্ৰৰ ওপৰত এখন সাৱলীল ভাষ্য। এই ব্ৰহ্মসূত্ৰ বা বেদান্ত সূত্ৰখন সেই সকল ব্যক্তিৰ বাবে যিসকল ইতিমধ্যেই আত্মোপলব্ধিৰ মাৰ্গত ব্ৰতী হৈছে, অৰ্থাৎ আত্মোপলব্ধিৰ মাৰ্গত ব্ৰতী মানে যিসকলে মই কোন, ভগৱান কোন, এই ধৰণৰ যিবিলাক অনুসন্ধিৎসু হৈছে, যিবিলাক জানিবৰ ইচ্ছা কৰিছে, সেইবিলাক মানুহৰ কাৰণে, নিৰ্মৎসৰ ব্যক্তিৰ কাৰণে। আমি প্ৰথম অধ্যায়তে পাইছিলো 2 নম্বৰ শ্লোকত যে ধৰ্ম প্ৰজ্জিত কৈতব অত্ৰ পৰম নিৰ্মৎসৰানাং চতাং, নিৰ্মৎসৰ ব্যক্তিৰ কাৰণে, নিৰ্মৎসৰ মানুহ বিলাকৰ কাৰণে হৈছে শ্ৰীমদ ভাগৱতখন। শ্ৰীমদ ভাগৱতখন এনেভাৱে ৰচনা কৰা হৈছে যাতে ইয়াৰ বিষয়বস্তুৰ সমূহৰ কেৱল শ্ৰৱণ কৰিয়েই শ্ৰোতাজন থিতাতে আত্মোপলব্ধিৰ মাৰ্গত ব্ৰতী হ'ব পাৰে। আমি শ্ৰীমদ ভাগৱত যেতিয়া ভালদৰে অধ্যয়ন কৰিম তেতিয়া আমাৰ নেচাৰেলি, স্বাভাৱিকভাৱে আমি নিবৃত্তি মাৰ্গত আমি প্ৰৱেশ কৰিব পাৰিম। স্বাভাৱিকভাৱে আমাৰ তেতিয়া কি হ'ব, বিষয়বস্তুৰ প্ৰতি আমাৰ অনীহা হ'ব, আমাৰ বিষয়বস্তুৰ প্ৰতি আসক্তি নাথাকিব। আৰু যদি আসক্তি আছেও লাহে লাহে আসক্তি বিলাক কমি পেলাই আমি ভগৱানৰ প্ৰতি আমাৰ আসক্তিটো বাঢ়িব, জড় জগতৰ প্ৰতি আসক্তিটো কমি যাব। তো যদিও এই গ্ৰন্থখন ঘাইকৈ পৰমহংস সকলৰ বাবেহে, নিৰ্মৎসৰানাং চতাং তাত কৈছে প্ৰথম 2 নম্বৰ শ্লোকত এইটো কথাই কৈছে আকৌ, যদিও এই গ্ৰন্থখন ঘাইকৈ পৰমহংস সকলৰ বাবেহে অথবা যিসকল সম্পূৰ্ণৰূপে আত্মোপলব্ধিৰ মাৰ্গত ব্ৰতী সেই সকলৰ বাবেহে, তথাপি ই সংসাৰী মানুহবিলাকৰ হৃদয়ৰ গভীৰলৈকে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। এই কাৰণেই সুখদেৱ গোস্বামীৰ যে এই শ্ৰীমদ ভাগৱতখন খুব উপাদেয় বা খুব মানে সৰ্বজন সমাদৃত বুলি কোৱা হয়। এভৰিবডি হেজ একচেপ্টেড। কিয় সুখদেৱ গোস্বামীয়ে যেতিয়া পৰীক্ষিত মহাৰাজক গংগাৰ পাৰত যেতিয়া শ্ৰীমদ ভাগৱত কৈছিলে, তাত কেৱল পৰীক্ষিত মহাৰাজ বা কেৱল ভক্তবিলাকে বহি থকা নাছিলে, তাত বিভিন্ন শ্ৰেণীৰ মানুহ আছিলে। তাত কৰ্মী আছিলে, জ্ঞানী আছিলে, যোগী আছিলে, মায়াবাদী আছিলে, ভক্ত আছিলে, বিভিন্ন শ্ৰেণীৰ মানুহ। তো সেইকাৰণে সুখদেৱ গোস্বামীয়ে ইমান সুন্দৰকৈ বিষয়বস্তু উপস্থাপন কৰিছে যে প্ৰত্যেকে ভাবিছে শ্ৰীমদ ভাগৱত মোৰ কাৰণে কৈছে, শ্ৰীমদ ভাগৱতৰ পৰা আমি নিজে লাভ উঠাব পাৰো। কৰ্মী বিলাকো বুজি পাইছে শ্ৰীমদ ভাগৱত পঢ়াটো ভাল। ইয়াত কিয়, মই যে অলপ আগতে কলো 2য় স্কন্ধ, তাত বৰ্ণনা আছে যে কাক যদি কিবা জড়জাগতিক যদি লাভ লাগে, কোন দেৱতাক পূজা কৰিব লাগে, তাত এইবিলাক বৰ্ণনা আছে। সুখদেৱ গোস্বামী এইবিলাক কৈছে। তো কৰ্মীয়ে এইটো বিচাৰ কৰি দেখিব যে তাৰমানে মোক যদি জড়জাগতিক লাভ লাগে তাহলে মই ইয়াৰ পৰা ইনফৰমেশন পাম, জ্ঞান পাম যে কোন দেৱতাক পূজা কৰিলে কোনটো লাভ পোৱা যাব। এই কৰ্মী বিলাকে ইয়াৰ পৰা বিষয়বস্তু পাইছে, জ্ঞানী বিলাকে পাইছে যে মানে জ্ঞান অৰ্জন কৰাৰ পৰা মই মুক্তি লাভ কৰিব পাৰিম। যোগী বিলাকৰ কাৰণে কথা কোৱা হৈছে যে যোগী বিলাকে কেনেকে তেওঁলোকে মুক্তি পাব পাৰে। আমি 3য় স্কন্ধত এইটো পাম যে বিভিন্ন 2 ধৰণৰ যোগী আছে, আসক্ত যোগী, অনাসক্ত যোগী। অনাসক্ত যোগীয়ে তেওঁ পৰমাত্মাক ধ্যান কৰি পেলাই মুক্তি পাব পাৰে, আৰু আসক্ত যোগী যিজন আছে তেওঁ ক্ৰমমুক্তিৰ মাধ্যমেৰে তেওঁ মুক্তি পাব পাৰিব। তো সেইকাৰণে সুখদেৱ গোস্বামী এনেকুৱা সুন্দৰকে প্ৰত্যেক শ্ৰেণীৰ মানুহৰ কাৰণে প্ৰেজেন্ট কৰিছিল শ্ৰীমদ ভাগৱতখন, যে সাধাৰণ মানুহ শ্ৰীমদ ভাগৱত পঢ়ি পেলাই তেওঁ ইয়াৰ পৰা লাভ উঠাব পাৰে। সেইটো কথাই প্ৰভুপাদে ইয়াত কৈছে যে এই গভীৰ বিস্তাৰ লাভ কৰিব পাৰে। সকলো সংসাৰী মানুহে ইন্দ্ৰিয় তৃপ্তিৰ সন্ধানত ব্যস্ত। কৰ্মী মানুহ বা সংসাৰী মানুহ মানে কি, যে আমি কেনেকে আনন্দ উপভোগ কৰিম, হাউ টু এনজয় দিছ লাইফ, আমি জীৱনটো কেনেকে উপভোগ কৰিব পাৰিম। কিন্তু তেনে লোকসকলেও এই বৈদিক সাহিত্যত তেওঁলোকৰ ভৱৰোগৰ চিকিৎসাৰ উপায় বিচাৰি পাব পাৰে। তেওঁলোকে বুজি পোৱা নাই যে তেওঁলোকৰ এটা ৰোগ এটা আছে, বেমাৰ এটা আছে, ডিজিজ এটা আছে। সেই ডিজিজটোৰ নাম হৈছে ভৱৰোগ।
ভৱ মানে হৈছে বাৰে বাৰে জন্ম মৃত্যু চক্ৰত পৰা। ভৱ শব্দটোৰ অৰ্থ হৈছে বাৰ্থ এণ্ড ডেথ। এবাৰ হব, আমি এবাৰ জন্ম পাম, আবার মৃত্যু হব, আবার জন্ম পাম, আবার মৃত্যু হব, এবাৰ জন্ম হোৱাৰ পিছত আকৌ মৃত্যু হব, আকৌ জন্ম পাম, সেইটোকে কয় ভৱৰোগ। তো সংসাৰী ব্যক্তি বিলাকে যিবিলাকে কেৱল ইন্দ্ৰিয় সুখ ভোগতে ব্যস্ত, তেওঁলোকেও যদি শ্ৰীমদ ভাগৱত পঢ়ে, তেওঁলোকৰ কি হয়, এই ভৱৰোগৰ পৰা তেওঁলোকে চিকিৎসাৰ উপায় বিচাৰিব। ইয়াৰ প্ৰমাণ ক'ত পোৱা আছে? প্ৰমাণ আছে দশম স্কন্ধত আছে। দশম স্কন্ধত 33 নম্বৰ যিটো অধ্যায়, য'ত ৰাস নৃত্যৰ অধ্যায় বুলি কোৱা হয়, তাত সেই ৰাস নৃত্যৰ শেষৰ যিটো শ্লোক 39 শ্লোক 10.33-39, সেই শ্লোকত সুখদেৱ গোস্বামী খুব সুন্দৰ কথা এটা কৈছে। বিক্ৰীতং ব্ৰজবধূভিৰ ইদং চ বিষ্ণুম শ্ৰদ্ধান্বিত অনুশৃণুয়া তথবৰ্ণয়েজ্যম ভক্তিং পৰাং ভগৱতী প্ৰতিলভ্য কামম হৃদ্ৰোগমাসু অপহিনতি অচিৰেণ ধীৰঃ। কি কৈছে? বিক্ৰীতং ব্ৰজবধূভিৰ ইদং চ বিষ্ণু, মানে গোটেই ৰাস নৃত্যৰ বৰ্ণনা কৰাৰ পিছত সুখদেৱ গোস্বামীয়ে লাষ্টত কৈছে, এই যে ভগৱান বিষ্ণু বা কৃষ্ণই যে এই ব্ৰজবধূ বিলাকৰ লগত যে এই সুন্দৰ যে লীলাটো কৰিলে, তেওঁলোকে যে খেলা কৰিলে, ৰাস নৃত্য যে কৰিলে, বিক্ৰীতং ব্ৰজবধূভিৰ ইদং চ বিষ্ণু, এইটো কি কৰিব লাগিব? শ্ৰদ্ধান্বিতং অনুশৃণুয়াত অথবৰ্ণয়েজ্য, কোনোবাই যদি শ্ৰদ্ধা সহকাৰে যদি এই ৰাস নৃত্যৰ কথা যদি কোনোবাই শ্ৰৱণ কৰে বা কোনোবাই যদি বৰ্ণনাও যদি কৰে, এটা কণ্ডিশন এটা আছে। কি কণ্ডিশন? শ্ৰদ্ধাৰে আমি শুনিব লাগিব বা শ্ৰদ্ধাৰে আমি কাৰোবাক ক'ব লাগিব। আমি মানডেন মানে বল ডেন্সৰ নিচিনা আমি এইটো ৰস আস্বাদন কৰিম সেইটো ভাবেৰে নহয়। ল'ৰা ছোৱালী বিলাকে ক্লাবত গৈ পেলাই ডেন্স কৰে, হোলীত ডেন্স কৰে, বিভিন্ন ধৰণৰ কি বোলে দেৱালীত ডেন্স কৰে, নিউ ইয়াৰ্ছত ডেন্স কৰে, সেনেকুৱা ডেন্সৰ কথা কোৱা হোৱা নাই। এই যে কৃষ্ণই যে গোপী বিলাকৰ লগত যদি ডেন্স কৰিছে, সেইটো ডেন্স, সেইটো ৰাস নৃত্যটো শ্ৰদ্ধাৰে সৈতে কোনোবাই যদি শ্ৰৱণ কৰে আৰু যদি কোনোবাই বৰ্ণনা কৰে, শ্ৰদ্ধায়ান্বিত অনুশৃণুয়াত অথবৰ্ণয়েজ্য, এটা কি হব? দুটা লাভ হব। কি দুটা লাভ? ভক্তিং পৰাং ভগৱতী, এটা লাভ যে ভগৱানৰ প্ৰতি আমাৰ পৰম ভক্তি লাভ কৰিব পাৰিম, কৃষ্ণৰ প্ৰতি পৰম ভক্তি লাভ হব কেৱল এই ৰাস নৃত্যৰ কথা শ্ৰদ্ধাৰে শ্ৰৱণ আৰু কীৰ্তন কৰাৰ ফলতে আমাৰ ভগৱানৰ প্ৰতি পৰম ভক্তি হব। আৰু এটা ডাঙৰ লাভ এটা হব, সেইটো হৈছে কামং হৃদৰোগম আশু অপহিনতি অচিৰেণ ধীৰ। সেই ধীৰ ব্যক্তিৰ, যি ধীৰ ব্যক্তিয়ে এই যে ৰাস নৃত্য সম্বন্ধে শ্ৰদ্ধাৰে শ্ৰৱণ কৰিছে বা বৰ্ণনা কৰিছে, তেওঁৰ কামৰূপী হৃদৰোগৰ পৰা তেওঁ মুক্তি পাই যাব। আমাৰ সকলোৰে এটা হাৰ্ট ডিজিজ আছে, হৃদৰোগ আছে, সেইটো হৈছে কাম, কামনা বাসনা, লাষ্ট, কামনা বাসনা, আমাৰ ইন্দ্ৰিয় ভোগৰ যিটো বাসনা, সেইটো কোৱা হয় হৃদৰোগ, হাৰ্ট ডিজিজ। তো ইয়াত কৈছে সুখদেৱ গোস্বামী, কোনোবাই যদি এই বৰ্ণনাটো যদি শুনে, হৃদৰোগম আশু অপহিনতি অচিৰেণ ধীৰ, আশু মানে হৈছে ইমিডিয়েটলি সেই হাৰ্ট ডিজিজৰ পৰা মুক্তি পাই যাব। সেই কথাটো প্ৰভুপাদে কৈছে যে কোনোবা মানে কৰ্মী মানুহ যিবিলাকে কেৱল ইন্দ্ৰিয় সুখ ভোগ কৰাৰ কাৰণে জীৱনটো তেওঁলোকে ভাবে, তেওঁলোকেও যদি এই ভগৱানৰ কথা যদি শ্ৰৱণ কৰে, তেওঁলোকেও ইয়াৰ ভৱ ৰোগৰ পৰা মুক্ত হব পাৰিব। তো এই ধৰণেই সুখদেৱ গোস্বামী ধুনীয়াকে পৰিবেশন কৰাৰ কাৰণেই কোৱা হয় যে চুক মুখত অমৃত দ্ৰৱ সংযুতম। চুক মুখ মানে শব্দটো এটা অৰ্থ হৈছে ভাটৌ চৰাই। ভাটৌ চৰাই যেতিয়া গছৰ পকা আম এটা যদি খায়, অকমান খায়, সেইটো কোৱা হয় যে সেইটো আৰু বেছি টেষ্টি হৈ যায়, আৰু বেছি মধুৰ হয়। আমটো পকিলে এনেই মধুৰ হয়, কিন্তু কোৱা হয় যদি ভাটৌ চৰাই গৈ যদি অকমান যদি মুখ দিয়ে, খুটিয়াই যদি খায়, সেইটো নেকি বোলে আৰু বেছি মধুৰ হয়। সেইটো কথাতে কৈছে যে চুক মুখাত অমৃত দ্ৰৱ সংযুতম, যে চুক মুখৰ পৰা দ্ৰৱ, তেওঁৰ প্ৰেমটো সংযুক্ত হৈ পেলাই আৰু বেছি মধুৰ হৈছে। শ্ৰীমদ ভাগৱত এনেই মধুৰ, ভগৱানৰ লীলা কথা এনেই মধুৰ, কিন্তু যেতিয়া তাত সুখদেৱ গোস্বামীৰ প্ৰেম যেতিয়া মিশ্ৰিত হব, সেইটো আৰু কি হয়, আৰু অত্যন্ত মধুৰ হৈ উঠে। তো এইকাৰণে কেৱল ভাগৱত কথা মধুৰ হয়, কিন্তু যিজনে পৰিবেশন কৰে তেওঁ যদি আৰু প্ৰেমেৰ সৈতে আৰু উপলব্ধিৰ পৰা যদি তেওঁ পৰিবেশন কৰিব পাৰে, সেইটো বেছি মধুৰ হৈ উঠে। এটা উদাহৰণ দিলে বুজিব, ধৰক কাৰোবাৰ ঘৰত আমাৰ বৈষ্ণৱ সেৱা হৈছে, আমাক খাবলৈ মাতিছে, ধুনীয়া ধুনীয়া তাত আইটেম কৰা হৈছে, বিৰিয়ানী, ফ্ৰাইড ৰাইচ, পুৰি, হালোৱা, পনীৰ চব্জি, বিভিন্ন ধৰণৰ বহুত আইটেম, বহুত ব্যঞ্জন, শাক চব্জি, ভাজি তাজি বহুত আছে। যিসকলে পৰিবেশন কৰিছে, অৰ্থাৎ যিসকলে ডিষ্ট্ৰিবিউট কৰিছে, তেওঁলোকৰ হৃদয় যদি
হৃদয় নহয়, তেওঁলোকে যদি মনেৰে ভাল পোৱাৰে যদি তেওঁলোকে যদি ডিষ্ট্ৰিবিউট নকৰে, পৰিবেশন নকৰে, তেওঁলোকে যদি কয় অ মিঠাই কম আছে, মিঠাইবিলাক চাইড কৰি থৈ দিয়া, মিঠাই কম আছে আমি খাম, এই ভাজি তাজি বিলাক তেওঁলোকক দি দিয়া, অলপ পাপৰ চাপৰ যি আছে এইবিলাক দি দিয়া। আমি যিসকলে প্ৰসাদ গ্ৰহণ কৰি আছো, আমি যদি দেখো আমি কি ক'ম তেতিয়াহ'লে, এই যিসকলে পৰিবেশন কৰিছে তেওঁলোক সহৃদয় ব্যক্তি নহয়, তেওঁলোকৰ ভাল পোৱা নাই, তেওঁলোকে দিব লাগে দিছে। অৰ্থাৎ আপুনি ধুনীয়াকে গোটেই আইটেম বিলাক বনাইছে, ৰেডি কৰিছে, বহুত 10টা 15টা 20টা আইটেম কৰিছে, কিন্তু যিসকলে পৰিবেশন কৰিছে তেওঁলোকে যদি হৃদয় ভৰা যদি তেওঁলোকে প্ৰেমেৰে যদি আমাক পৰিবেশন নকৰে, তেতিয়াহ'লে আমি সেইটো খাই পেলাই মজা নাপাওঁ। ঠিক একেধৰণে শ্ৰীমদ ভাগৱত অত্যন্ত মধুৰ বিষয়বস্তু, কিন্তু সেইটো যিহেতু সুখদেৱ গোস্বামীৰ নিচিনা এজন ব্যক্তিয়ে যেতিয়া সুন্দৰকৈ উপস্থাপন কৰিছে, সকলো শ্ৰেণীৰ মানুহৰ কাৰণে এইটো উপাদেয় হৈ উঠিছে। শুক মুখাত অমৃত দ্ৰৱ সংযুতম পিবত ভাগৱতৰ সমালয়ম মুহুৰহ ৰসিকা ভূমি ভাবুকা। তো শ্ৰীল প্ৰভুপাদে তাৎপৰ্য শেষত আকৌ কৈছে যে শ্ৰীমদ ভাগৱত হৈছে নিবৃত্তি মাৰ্গৰ পথ অনুসৰণ কৰাৰ বাবে প্ৰদত্ত বিজ্ঞান, ইটছ এ সায়েন্স। কেনেকে মানুহে নিবৃত্তি মাৰ্গত যাব পাৰে এইটো বুজাবৰ কাৰণে ইটছ এ সায়েন্স। নাৰদ মুনিয়ে প্ৰবৃত্তি মাৰ্গৰ তিৰস্কাৰ কৰিছিলে, সেই মাৰ্গৰ প্ৰতি সকলো বদ্ধ জীৱৰে এটা স্বাভাৱিক অভিৰুচি আছে, প্ৰবৃত্তি মাৰ্গৰ প্ৰতি সকলোৰে এটা নেচাৰেল এটা টেন্ডেন্সি এটা আছে, সকলোৱে মানে আনন্দ উপভোগ কৰিব খোজে, কোনেও মানে তপস্যা কৰিব নোখোজে, কষ্ট কৰিব নোখোজে। শ্ৰীমদ ভাগৱতৰ বিষয়বস্তু হৈছে মানুহৰ মনুষ্যৰ ভৱৰোগ নিৰাময়ৰ উপায় অথবা জড়জাগতিক জীৱনৰ দুখ দুৰ্দশাৰ সম্পূৰ্ণৰূপে অৱসান ঘটোৱা। তো এইটো কাৰণে ইয়াতে কৈছে যে শুকম অধ্যাপায়াম আছ নিবৃত্ত নিৰতং মুনি, যে সুখদেৱ গোস্বামী যিজন নিবৃত্তি মাৰ্গত আছিলে তেওঁ পঢ়ুৱালে। তো এই যে 8টা শ্লোক, সপ্তম অধ্যায়ৰ যে 8টা শ্লোক, এই 8টা শ্লোকত কিন্তু এতিয়া সূত গোস্বামীয়ে শৌনক ঋষিৰ প্ৰথম কুৱেশ্যনটোৰ এনসাৰটো কমপ্লিট কৰি দিলে। প্ৰথম প্ৰশ্নটো কি আছিলে? শ্ৰীমদ ভাগৱতৰ ইতিহাস সম্বন্ধে তেওঁ জানিব বিচাৰে যে শ্ৰীমদ ভাগৱত কেতিয়া, কোনে, কাৰ অনুপ্ৰেৰণাই, ক'ত ৰচনা কৰা হৈছিলে। তেওঁ যে এই যে চতুৰ্থ অধ্যায়ৰ পৰা বৰ্ণনা কৰি 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 আহি এতিয়া মাজতে পঞ্চম অধ্যায়, ষষ্ঠ অধ্যায়ত আমি কি পালো? নাৰদ মুনি আৰু ব্যাসদেৱৰ কথোপকথন। তাত নাৰদ মুনিয়ে ভক্তি সম্বন্ধে কলে, ব্যাসদেৱক তিৰস্কাৰ কৰিলে। তো এই গোটেই কথাবিলাক বৰ্ণনা কৰি আহি পেলাই এতিয়া সপ্তম অধ্যায়ত এতিয়া 8 নম্বৰ শ্লোকত তেওঁ কমপ্লিট কৰিলে শ্ৰীমদ ভাগৱত সম্বন্ধে তেওঁৰ প্ৰশ্নটো, ফাৰ্ষ্ট প্ৰশ্নৰ এনসাৰ কমপ্লিট। কিন্তু এইটো কৰাৰ পিছতো শৌনক ঋষিৰ আৰু এটা হঠাৎ প্ৰশ্ন এটা আহিলে, তেওঁৰ মনত এটা সন্দেহ এটা আহিলে। কি সন্দেহ আহিলে? আচ্ছা, আপুনি কলে যে সুখদেৱ হৈছে নিবৃত্তি মাৰ্গত থকা মানুহ, নিবৃত্তি মাৰ্গ আত্ম উপলব্ধিৰ স্তৰত অলৰেডি আছে, তেওঁ কোনো প্ৰবৃত্তি মাৰ্গত তেওঁ ইন্দ্ৰিয় সুখ ভোগৰ কাৰণে ব্যস্ত নহয়। নিবৃত্তি মাৰ্গত যেতিয়া আছে তেওঁৰ আৰু কিহৰ অভাৱ? তেওঁতো আত্মাৰাম, আত্মাৰাম ব্যক্তিৰ আৰু কিহৰ অভাৱ থাকে তেওঁ? এইটো হৈছে শৌনকৰ প্ৰশ্ন। এতিয়া কি কৈছে তেওঁ আমি শুনো। শৌনক উবাচ সবৈ নিবৃত্তি নিৰতঃ সর্বত্রপেক্ষক মুনিঃ কশ্যবা বিহতিম এতাত আত্মারাম সমভ্যাসত। শ্রী শৌনকে শ্রী সুত গোস্বামীক সুধিলে, শ্রী শুকদেৱ গোস্বামী ইতিমধ্যেই নিবৃত্তি মাৰ্গত ব্ৰতী আছিল আৰু সেয়েহে তেওঁ আছিল আত্মাৰাম, তেনেস্থলত তেওঁনো কিয় এই বিশাল সাহিত্য অধ্যয়ন কৰা কষ্ট স্বীকাৰ কৰিছিলে? আমি ইয়াৰ আগতে পালো শ্লোকটোত প্ৰভুপাদে কৈছে যে শ্ৰীমদ ভাগৱত হৈছে নিবৃত্তি মাৰ্গত অনুসৰণ কৰাৰ এটা প্ৰদত্ত এটা বিজ্ঞান। যিবিলাক মানুহে অলৰেডি প্ৰবৃত্তি মাৰ্গত আছে, ইন্দ্ৰিয় সুখ ভোগ কৰি আছে, জড় জীৱনতে কেৱল তেওঁলোকে নিযুক্ত হৈ আছে, তেওঁলোকে কিভাৱে নিবৃত্তি মাৰ্গত যাব পাৰে সেইটোৰ কাৰণে বিজ্ঞান, সায়েন্স হৈছে শ্ৰীমদ ভাগৱত। কিন্তু যিজন মানুহ অলৰেডি নিবৃত্তি মাৰ্গত আছে, যিজন মানুহ অলৰেডি তেওঁ এই জড় জগতৰ বস্তুৰ প্ৰতি আনন্দ উপভোগ কৰাৰ কোনো কথাই নাই, তেওঁ নিজে নিজে আনন্দত থাকে, আত্মাৰাম, তেওঁ আৰু কিয় শ্ৰীমদ ভাগৱত পঢ়িব লগা হ'ল? এইটো হৈছে শৌনক ঋষিৰ প্ৰশ্ন। তো প্ৰভুপাদে সুন্দৰকে তাৎপৰ্য কৰিছে, আপোনালোকে চাওক, লিখিছে সাধাৰণ মানুহ বিলাকৰ বাবে জড়জাগতিক কাৰ্যকলাপৰ পৰা অৱসৰ লৈ আত্মোপলব্ধিৰ পথত ব্ৰতী হোৱাটোৱে জীৱনৰ পৰম সিদ্ধি। আচলতে মানৱ জীৱনৰ পৰম সিদ্ধি হৈছে আমি এইটো বুজি পোৱা যে মই কোন, সেইটোকে কোৱা হয় আত্ম উপলব্ধি। মানে আমি যে আত্মা সেইটো উপলব্ধি কৰা। আমি আত্মা উপলব্ধি কৰা নাই, আমি নিজৰ দেহটোকে উপলব্ধি কৰিছো, সেইটোকে কোৱা হয় দেহাত্ম বুদ্ধি। মই এই দেহ, মই মানুহ, মই কুকুৰ, মই শিয়াল, বা মই বামুণ মানুহ, মই ক্ষুদ্ৰ মানুহ, মই অসমীয়া মানুহ, মই বেংগলী মানুহ, মই পুৰুষ, মই মহিলা,
এইটো কোৱা হয় দেহাত্ম বুদ্ধি বা দেহগত পৰিচয়। আমাৰ আত্মা সম্বন্ধে উপলব্ধি নাই। তো আমি যদি আত্মা সম্বন্ধে যেতিয়া উপলব্ধ, মই যেতিয়া বুজি পাম যে মই এই দেহ নহয়, মই আচলতে মই আত্মাহে, তো এইটোৱে হৈছে আমাৰ সিদ্ধিৰ বা আমি মানে পাৰফেকশ্যনৰ এটা আমাৰ এটা স্তৰ এটা। তো প্ৰভুপাদে এইটো কৈছে যে সাধাৰণ মানুহ বিলাকৰ কাৰণে জড় জগতৰ কাৰ্যকলাপৰ পৰা অৱসৰ লৈ পেলাই, আমি জড় জগতৰ কাম বিলাক বাদ দি পেলাই আত্ম উপলব্ধিৰ স্তৰত অহাটো হৈছে জীৱনৰ পৰম সিদ্ধি। যিসকলে ইন্দ্ৰিয়ৰ উপভোগতে সুখ পায় বা জড় দেহৰ সুখ সুবিধাৰ বাবে কৰা জনকল্যাণময়ী কাৰ্যসমূহতে ব্যস্ত হৈ থাকে, তেওঁলোকক কোৱা হয় কৰ্মী। কৰ্মী মানে তেওঁ জড়জগতিক কাম কৰিব, কৰি পেলাই তাৰ পৰা তেওঁ আনন্দ উপভোগ কৰিব। তেনেকুৱা হাজাৰ হাজাৰ লাখ লাখ কৰ্মীৰ ভিতৰত কোনোবা এজনেহে আত্মজ্ঞান লাভ কৰাৰ মাধ্যমেৰে আত্মৰাম হব পাৰে। আত্মৰাম হব পাৰে। কৰ্মীয়ে জড়জাগতিক ভাৱে সুখ লাভ কৰিছে, কিন্তু তাৰ ভিতৰত লাখ লাখ কৰ্মীৰ ভিতৰত এজনে মাত্ৰ বুজি পাব যে না, এই জড়জাগতিক কামৰ পৰা একচুৱেল আনন্দ, প্ৰকৃত আনন্দ পোৱা নাযায়। প্ৰকৃত আনন্দ পাব লাগে, মই বুজি পাব লাগে যে মই আত্মা। তো আত্মা মানে হৈছে আত্মাটো, আৰু আৰাম মানে হৈছে সুখ লাভ কৰা। প্ৰত্যেকে পৰম সুখ লাভ কৰিবলৈ বিচাৰি ফুৰিছে। আমি সবেই যে কৰ্মী বিলাকেই হওক বা জ্ঞানী হওক বা যোগী হওক, সবেই কিন্তু পৰম সুখ লাভ কৰিব বিচাৰে, কিন্তু সবৰে উপায় বিলাক বেলেগ বেলেগ। কৰ্মীয়ে কৰ্মী ধৰণৰ কাম কৰি পেলাই জড় ইন্দ্ৰিয়ৰ মাধ্যমেৰে তেওঁ জড় সুখ লাভ কৰাৰ চেষ্টা কৰে। কোনোবা মদ খাই পেলাই বা ব্ৰথেলত গৈ পেলাই বা বিভিন্ন ধৰণৰ সাজ পোছাক পিন্ধি পেলাই, বিভিন্ন বস্তু খাই পেলাই, সেনেকে তেওঁলোকে আনন্দ লাভ কৰিব বিচাৰে। জ্ঞানীয়ে বুজি পায় যে এইবিলাকেৰে আমি আচল আনন্দ নাপাওঁ। মই আনন্দ কেনেকে পাম? মই ভগৱানৰ লগত বিলীন হৈ যোৱাৰ মাধ্যমেৰে। মই ভগৱানৰ যদি বিলীন হৈ যাওঁ, এই জড়জাগতিক কষ্টবিলাক মোৰ নাথাকিব, তেতিয়া মই আনন্দত থাকিম। সেইটো তেওঁৰ এটা হয়তো মানে মানদণ্ড বা তেওঁৰ সেইটো ষ্টেণ্ডাৰ্ড এটা, তেওঁ সেনেকে আনন্দ পাব বিচাৰে। যোগী বিলাকে ধ্যান কৰি পেলাই তেওঁলোকে যেতিয়া ধ্যানত যেতিয়া সিদ্ধি লাভ কৰিব, তেওঁলোকে অষ্ট সিদ্ধি পায়। অনিমা, মহিমা, লঘিমা, প্ৰাপ্তি, প্ৰাকাম্য, ইচিতা, বচিতা, কাম, বচয়িতা, 8 ধৰণৰ সিদ্ধি আছে। তো সেইবিলাকৰ মাধ্যমে তেওঁলোকে ভাবিব যে মই এতিয়া বহুত কিবা পাই গলো, মই এতিয়া ভগৱানৰ নিচিনা শক্তি পাই গৈছো, মই যি ইচ্ছা তাকে কৰিব পাৰো, মই একদম আটাইতকৈ সৰুতকৈ ক্ষুদ্ৰতকৈ ক্ষুদ্ৰ হৈ পেলাই যিকোনো য'ত ত'ত মই গুচি যাব পাৰো, মই একদম তুলাৰ নিচিনা পাতল হৈ পেলাই আকাশত ভাহি ফুৰিব পাৰো। তো সেইটো সিদ্ধি যেতিয়া পাব, তেওঁলোকে ভাবে যে মই ভগৱানে হৈ গলো। একচুৱেলি তেওঁলোক ভগৱান নহয়, কিন্তু ভাবে যে মই এইটো হৈ গলো। তাতে তেওঁ আনন্দ পায়। চ' সকলোৱে পৰম আনন্দ বা পৰম সুখ লাভ কৰাৰ চেষ্টা কৰি আছে, কিন্তু এজনৰ সুখৰ মানদণ্ড আন এজনৰ সুখৰ মানদণ্ডতকৈ বেলেগ হব পাৰে। গতিকে কৰ্মীসকলে যি সুখ উপভোগ কৰে, সেই আত্মাৰাম সকলৰ সুখতকৈ বেলেগ। আত্মাৰাম সকল সৰ্বতভাৱে জড় সুখ ভোগৰ প্ৰতি সম্পূৰ্ণৰূপে উদাসীন। আত্মাৰাম মানে কাক কয়? আত্মা মানে আত্মাতে যি আনন্দ লাভ কৰে। অৰ্থাৎ যিজন ব্যক্তিয়ে আনন্দ অনুভৱ কৰাৰ বাবে স্থূল দেহ বা সূক্ষ্ম মন বুদ্ধি অহংকাৰৰ প্ৰতি নিৰ্ভৰশীল নহয়। বুজি পালে? তাকে কয় আত্মাৰাম। মানে নিজে আত্মাতে তেওঁ নিজকে নিয়ে তেওঁ আনন্দত থাকে। তেওঁ বুজি পায় যে মই এই জড় দেহ নহয়, আৰু জড় দেহৰ মাধ্যমেৰে যে আনন্দ পাওঁ, এইবিলাক হৈছে ক্ষণস্থায়ী আনন্দ। এইবিলাক আনন্দত মই নাই। মই আচলতে মই আত্মাক লৈ পেলাই আনন্দ। আমি যেনেকে আনন্দ আলোচনা কৰিলো, কৰ্মী বিলাকে স্থূল দেহৰ মাধ্যমেৰে, যে হাত, ভৰি, চকু, কাণ, নাক, এইবিলাকেৰে তেওঁলোকে আনন্দ উপভোগ কৰাৰ চেষ্টা কৰে। আৰু যিবিলাক মনোধৰ্মী বা কবি বা সাহিত্যিক বা জ্ঞানী যোগী, এওঁলোকে কি কৰে? সূক্ষ্ম মন, সূক্ষ্ম দেহ, মন বা বুদ্ধিৰে কবি বিলাকে ধুনীয়া ধুনীয়া কবিতা লিখিব। তেওঁলোকে মনৰ চিন্তা কৰিব, জল্পনা কৰিব, কৰি পেলাই ভাবিব মই আকাশত উৰি গৈছো, মোৰ মনটো এটা চৰাইৰ নিচিনা, মোৰ মনটো এটা ধুনীয়া ফুলৰ নিচিনা। এনেকে কল্পনা কৰি পেলাই তেওঁলোকে আনন্দ উপভোগ কৰাৰ চেষ্টা কৰে। তেওঁলোকে মেণ্টেল প্লেটফৰ্ম বা ইণ্টেলেকচুৱেল প্লেটফৰ্মত তেওঁলোকে আনন্দ উপভোগ কৰে। আৰু যিবিলাক কৰ্মী, তেওঁলোকে গ্ৰছ বডিলি প্লেটফৰ্মত আনন্দ উপভোগ কৰে। কিন্তু আত্মাৰাম ব্যক্তিয়ে কেৱল মাত্ৰ আত্মাতেই ৰমণ কৰে। ৰমণ মানে আনন্দ উপভোগ কৰা, সেইকাৰণে তেওঁলোক কোৱা হয় আত্মাৰাম। তো সাধাৰণতে ভগৱান হৈছে আত্মাৰাম, কিয়নো ভগৱান হৈছে সেল্ফ সাফিচিয়েন্ট, তেওঁ স্বয়ং সম্পূৰ্ণ। তেওঁ আনন্দ পাবৰ কাৰণে বেলেগৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। তেওঁ যিটো বিচাৰে তেওঁ সেইটো সকলো হৈ যায়, সেইকাৰণে তেওঁ কোৱা হয় আত্মাৰাম। কিন্তু কেতিয়াবা ভক্তকো আত্মাৰাম বুলি কোৱা হয়। কিয় কোৱা হয়? কাৰণ ভক্তই সেই আত্মাৰাম ভগৱানক সেৱা কৰিবলৈ যেতিয়া সন্তুষ্ট হয়, তেতিয়া তেওঁ আত্মাৰাম হৈ পৰে। ভগৱান আত্মাৰাম, ভক্তই যেতিয়া সেই আত্মাৰাম ভগৱানক সেৱা কৰিব, তেওঁ যেতিয়া ভগৱত ভক্তি যে সেৱা কৰিব, সেৱা কৰি সেই আত্মাৰাম ভগৱানক যেতিয়া সন্তুষ্ট কৰাৰ চেষ্টা কৰিব, তেতিয়া তেওঁ আনন্দ পায় কাৰণে তেওঁ আত্মাৰাম হয়।
তেওঁৰ বেলেগ ধৰণে আনন্দ উপভোগ কৰাৰ চেষ্টা নকৰে। তেওঁৰ এটাই আনন্দ যে মই ভগৱানক সেৱা কৰি পেলাই আনন্দ পাম। তো সুখদেৱ গোস্বামী তেওঁ ইতিমধ্যে নিবৃত্তি মাৰ্গত আছিলে, তেওঁ ইতিমধ্যেই তেওঁ আত্মাৰাম। ব্ৰহ্মবৈবৰ্ত পুৰাণত আছে যে ব্যাসদেৱৰ আৰু তেওঁৰ স্ত্ৰী জাবলী যেতিয়া তেওঁলোক মানে সন্তান হৈছে, গৰ্ভত যেতিয়া জাবলীৰ গৰ্ভত যেতিয়া সুখদেৱ গোস্বামী আহিছে, তেতিয়া ব্ৰহ্মবৈবৰ্ত পুৰাণত আছে যে সুখদেৱ গোস্বামী তেওঁ মাতৃগৰ্ভত 12 বছৰ আছিল। তেওঁ মানে ওলাই আহিব বিচৰা নাই। কিয় ওলাই আহিব বিচৰা নাই? ব্যাসদেৱে যে কৈছে পুত্ৰ তুমি ওলাই আহা, মাৰ বহুত কষ্ট হৈছে। তো সুখদেৱ গোস্বামী ভিতৰৰ পৰা কৈছে নাই নাই মই ওলাই নাহো। কিয় ওলাই নাহা? বোলে নাই মই ওলাই আহিলে মই মায়াৰ কবলত পৰিম, মায়া দেৱীৰ কবলত পৰি যাম, মই মায়াৰ কবলত পৰিব নিবিচাৰো। তেতিয়া কলে যে নাই নাই তুমি মায়াৰ কবলত নপৰা, তুমি ওলাই আহা। মই তোমাৰ কথাত কিয় বিশ্বাস কৰিম? তুমিতো এতিয়াও তোমাৰ স্ত্ৰী আৰু তোমাৰ পুত্ৰৰ প্ৰতি এতিয়াও তুমি মোহিত হৈ আছা, গতিকে মই তোমাৰ কথা বিশ্বাস নকৰো, মই ওলাই নাহো। তেতিয়া উপায় নাপায় ব্যাসদেৱ দ্বাৰকাত গৈছে। দ্বাৰকাত গৈ তেতিয়া ভগৱান কৃষ্ণ আছে, ভগৱান কৃষ্ণক যেতিয়া কলে, ভগৱান কৃষ্ণ দ্বাৰকাৰ পৰা আহিছে, আহি পেলাই তেতিয়া আশ্বাসন দিলে যে প্ৰমিছ কৰে যে না মই তোমাক কৈছো তুমি জন্ম লোৱা, জন্ম লৈ তোমাক কেতিয়াও মায়া দেৱী তোমাক কবলত ৰাখিব নোৱাৰে, মায়া দেৱীৰ কবলত তুমি নপৰা, প্ৰভাৱিত নোহোৱা। তেতিয়া ভগৱান কৃষ্ণৰ কথাত সন্তুষ্ট হৈ পেলাই সুখদেৱ গোস্বামী মাতৃগৰ্ভৰ পৰা ওলাই আহিছে। তো এনেহেন এই সুখদেৱ গোস্বামী এতিয়া যিজন প্ৰথমৰ পৰাই মুক্ত, প্ৰথমৰ পৰাই আত্মাৰাম, তেওঁ কিয় শ্ৰীমদ ভাগৱত পঢ়াৰ কাৰণে তেওঁ মানে কষ্ট স্বীকাৰ কৰিলে? তো এইটো কবৰ কাৰণে এতিয়া কৈছে যে শ্ৰীমদ ভাগৱত বা ভগৱানৰ গুণাৱলী ইমানেই মহিমান্বিত, ইমানেই আনন্দদায়ক যে মুক্ত পুৰুষ, যে সুখদেৱ গোস্বামীৰ নিচিনা এজন মুক্ত পুৰুষকো আকৰ্ষণ কৰিব পাৰে। এইটো এটা সুত গোস্বামী কব, খুব বিখ্যাত শ্লোক, এইটো আত্মাৰাম শ্লোক বুলি কোৱা হয়। যে ভগৱানৰ দিব্য গুণাৱলী আনকি মুক্ত পুৰুষসকলকো আকৰ্ষণ কৰে। সুত উবাচ আত্মাৰামস্য মুনয় নিৰ্গ্ৰন্থা অপি উৰুক্ৰমে কুৰুবন্তি হৈতু কিং ভক্তিম ইত্থম ভূত গুণ হৰি, ইত্থম ভূত গুণ হৰি। আত্মাৰামস্য মুনয় মানে আত্মাৰ ৰাম মানে যিসকল আত্মাতে ৰমণ কৰে, সকলো ধৰণৰ আত্মাৰামেই, যিসকলে নিজৰ আত্মাৰ উপলব্ধিতে আনন্দ বিচাৰি পায়, বিশেষকৈ যিসকল আত্ম সাক্ষাৎকাৰৰ মাৰ্গত নিৰত, তেওঁলোকে সকলো ধৰণৰ জড়বন্ধনৰ পৰা মুক্ত হৈ থকা স্বত্বেও পৰম পুৰুষ পৰমেশ্বৰৰ প্ৰতি অহৈতুকী ভাৱে ভক্তিময়ী সেৱা কৰাৰ বাসনা কৰে। যিসকলে ইতিমধ্যে আত্মাৰাম স্তৰত আছে বা যিসকল মুনি, তেওঁলোকেও ভগৱানৰ সেৱা কৰাৰ বাসনা কৰে। ইয়াৰ অৰ্থ হল এই যে পৰমেশ্বৰ ভগৱান অপ্ৰাকৃত গুণাৱলীৰ অধিকাৰী, যাৰ ফলত সকলো লোকেই আনকি মুক্ত পুৰুষসকলো তেওঁৰ প্ৰতি আকৃষ্ট হয়। এতিয়া এই আত্মাৰাম শ্লোকটো বহুত কথা আছে কবলগীয়া। এই শ্লোকটোৰ ব্যাখ্যা শ্ৰী চৈতন্য মহাপ্ৰভুৱে সনাতন গোস্বামীক 61 ধৰণে 61 টাইপছৰ এটা ব্যাখ্যা দিছিলে। এইটো শ্ৰী চৈতন্য চৰিতামৃতৰ মধ্যলীলা 24 নম্বৰ অধ্যায়ত এইটো পোৱা যায়। আমি এইটো অকমান চাওঁ, আপোনালোক মই দেখাম এতিয়া চৈতন্য চৰিতামৃতৰ পৰা। শ্ৰী চৈতন্য চৰিতামৃতৰ ব্যাখ্যা আছে যে চৈতন্য মহাপ্ৰভুৱে সনাতন গোস্বামী এইটো 61 টাইপছৰ ব্যাখ্যা দিছিলে। ওকে, দেখিছে আপোনালোকে নহয়? তো এইটো অধ্যায়টো হৈছে চতুৰ্বিংশ পৰিচ্ছদ, আত্মাৰাম শ্লোকের ব্যাখ্যা এবং সনাতনকে কৃপা। তো যেতিয়া বাৰাণসীত লগ পাইছে, তেতিয়া সনাতন গোস্বামীয়ে তেওঁক প্ৰশ্ন কৰিছে, তবে সনাতন প্ৰভুৰ চৰণে ধৰিয়া পুনৰপি কহে কিছু বিনয় কৰিয়া। ইয়াৰ আগতে চৈতন্য মহাপ্ৰভুৱে যেতিয়া জগন্নাথ পুৰীত আছিলে, তেতিয়া সাৰ্বভৌম ভট্টাচাৰ্যৰ লগত যেতিয়া দেখা হয়, সাৰ্বভৌম ভট্টাচাৰ্যই 18 ধৰণে ব্যাখ্যা কৰিছে। এই শ্লোকটোৰ আত্মাৰাম শ্লোকৰ ব্যাখ্যা মহাপ্ৰভুৱে সনাতন গোস্বামী মানে সাৰ্বভৌম ভট্টাচাৰ্যক 18 ধৰণে ব্যাখ্যা কৰিছে। তো সেইটো সনাতন গোস্বামী শুনিছে, শুনি পেলাই এতিয়া তেওঁ প্ৰভুৰ চৰণত পৰি পেলাই কৈছে, পুনৰপি কহে কিছু বিনয় কৰিয়া। বিনয় কৰি পেলাই তেওঁ প্ৰভুক প্ৰাৰ্থনা কৰিছে, পূৰ্বে শুনি আছো তুমি সাৰ্বভৌম স্থানে এক শ্লোকে 18 অৰ্থ কইৰাছ,
ব্যাখ্যা নে যে এই শ্লোকটো তুমি 18 ধৰণে ব্যাখ্যা কৰিছা। আত্মাৰামস্য মনয়ো নিৰ্গ্ৰন্থা অপি উৰুক্ৰমে কুৰ্বন্তি হয় তুমি ভক্তি মিথ্যমুত গুণহৰি আশ্চৰ্য শুনিয়া মোৰ উৎকণ্ঠিত মন কৃপা কৰি কহ যদি জোৰায় শ্ৰৱণ। যে মই শুনিবলৈ অত্যন্ত আশ্চৰ্য হৈছো যে কেনেকে তুমি এটা শ্লোকৰ 18 ধৰণৰ ব্যাখ্যা কৰিছা। মোৰো শুনাৰ খুব ইচ্ছা হৈছে, এইটো শুনিলে মোৰ শ্ৰৱণটো মোৰ প্ৰাণ জোৰাই যাব, তুমি দয়া কৰি যদি মোক কোৱা। তেতিয়া মহাপ্ৰভুৱে হাঁহি হাঁহি কৈছে, প্রভু কহে আমি বাতুল আমার অবচনে সার্বভৌম বাতুল তাহা সত্য করি মানে। তো বহু এখানে কৈছে, মহাপ্ৰভু কৈছে যে আমি বাতুল, মই এটা পাগল মানুহ এটা, আৰু সাৰ্বভৌম বচ্চাৰ্য পাগল, সেইকাৰণে মোৰ মোৰ নিচিনা পাগলৰ কথা এটা সত্য কৰি মানিছে, সঁচা বুলি মানিছে, মই যি কৈছো তাকে কৈছে। আৰু কিবা প্ৰলাপ পিলাং কিছু নাহি কস্মৰণে তোমাৰ সংগ বলে যদি কিছু হয় মনে। মই সেই সময়ত কি কৈছিলো মোৰ মনতো নাই এতিয়া। তোমাৰ যে সংগ পাইছো এতিয়া, তোমাৰ সংগত হয়তো মই কিছু কথা মনত পৰিব পাৰে হয়তো। চাওক, ভগৱানে নিজেই কিমান দৈন্যতা প্ৰকাশ কৰিছে তেওঁৰ ভক্তৰ আগত। তেওঁ কেতিয়াও বস্টিং কৰা নাই। আমাৰ এইটোৰ পৰা শিক্ষণীয় কথা হৈছে যে আমি সকলো সময়তে দীনহীন ভাৱটো ৰাখিব লাগে। আমি বহুত কিবা জানো, বহুত শ্লোক জানো, বহুত শাস্ত্ৰ জানো, বহুত পঢ়া শুনা আছে, বহুত ডিগ্ৰী আছে, এইটো লৈ পেলাই আমি কেতিয়াও শাস্ত্ৰ ব্যাখ্যা কৰা উচিত নহয়। সনাতন গোস্বামীও বহুত পণ্ডিত, আৰু মহাপ্ৰভুটো স্বয়ং পণ্ডিতেই, তেওঁতো নামেই আছিলে নিমাই পণ্ডিত, স্বয়ং ভগৱান কৃষ্ণ। কিন্তু তেওঁ আমাক শিক্ষা দিয়াৰ কাৰণে কৈছে যে কিবা প্ৰলাপ পিলাং, মই বা কি প্ৰলাপ কৰিছিলো তেতিয়া, কিছু নাহিক স্মৰণে, মোৰ একোৱে মনত নাই এতিয়া, তোমাৰ সংগ বলে যদি কিছু হয় মানে। অৰ্থাৎ মহাপ্ৰভুৱে তেওঁ এতিয়া দৈন্যতা প্ৰকাশ কৰি কৈছে যে আমি ভক্তৰ সংগতহে, ভক্তৰ যদি কৃপা হয় তেতিয়া হয়তো আমি কিবা মনত পেলাব পাৰো। এইটো সদায় আমি মনত ৰাখিব লাগে। আমি কেতিয়াও বস্টিং কৰিব নালাগে, কিন্তু অহংকাৰ কৰিব নালাগে। সহজে আমারও কিছু অর্থ নাহি ভাসে তোমা সবার সঙ্গ বলে যে কিছু প্রকাশে। তো মোৰতো সহজে অৰ্থবিলাক মোৰ মনত নপৰিব, তোমাৰ সংগৰ বলত যদি কিছু যদি প্ৰকাশিত হয় হ'ব পাৰে। তো এইটো কথা কৈ পেলাই এতিয়া তেওঁ কৈছে যে এই আত্মাৰাম শ্লোকত 11 পদ বা 11টা তত্ত্ব এটা আছে। এই শ্লোকত 11টা তত্ত্ব আছে। প্ৰভুপাদে তাত তাৎপৰ্য লিখিছে, 11 পদ এই শ্লোকে সুনির্মল পৃথক নানা অর্থ পদে করে ঝলমল। তো এই শ্লোকত 11টা পদ আছে বা তত্ত্ব আছে। কি কি 11টা তত্ত্ব আপোনালোকে চাওক, ইয়াত দেখা পাইছে। আমাৰ প্ৰভুপাদে ভাগৱতমৰ তাৎপৰ্য লিখিছে, এই 11টা তত্ত্ব হৈছে আত্মাৰামঃ স মুনয়ঃ নিৰ্গ্ৰন্থা অপি উৰুক্ৰমে কুৰ্বন্তি অহৈতুকীম ভক্তিম ইত্থম ভূত গুণ আৰু হৰি। শ্রী চৈতন্য মহাপ্রভু এই পদগুলি বিভিন্ন অর্থ এবং তাৎপর্য বিশ্লেষণ করবেন। তো এই যে 11টা পদ বা 11টা তত্ত্ব এতিয়া মহাপ্ৰভু এটা এটাকে ব্যাখ্যা কৰি পেলাই চৈতন্য মহাপ্ৰভুক তেওঁ কি সনাতন গোস্বামী তেওঁ 61 ধৰণে তেওঁ ব্যাখ্যা কৰিব। তাৰ আগতে সাৰ্বভৌম বচ্চাৰ্যৰ লগত যেটা দেখা হৈছে, যেটা সাৰ্বভৌম বচ্চাৰ্য আছিলে তেওঁ মায়াবাদী পণ্ডিত। তো যেতিয়া প্ৰথমেই সাৰ্বভৌম বচ্চাৰ্যে চৈতন্য মহাপ্ৰভু যেতিয়া দেখে, মহাপ্ৰভু প্ৰথমবাৰ যেতিয়া জগন্নাথ মন্দিৰ যায়, জগন্নাথ মন্দিৰ প্ৰৱেশ কৰিয়ে যেতিয়া তেওঁ জগন্নাথক দৰ্শন কৰিছে, লগে লগে তেওঁ অচেতন হৈ পৰি গৈছে। তেওঁ কৈছে এইটো সাক্ষাৎ ব্ৰজেন্দ্ৰনন্দন, এইটো ভগৱান, এইটো দাৰু ব্ৰহ্ম নহয়, ভগৱান, সাক্ষাৎ ভগৱান। আৰু সেই ভগৱানক দেখি তেওঁ লগে লগে মূৰ্ছিত হৈ পৰি গ'ল। আৰু তেতিয়া মহাপ্ৰভুৰ লগত মাত্ৰ এজন বা দুজন আছিল, একচুৱেলি অকলে গৈছিল তেওঁ, কাৰণ বাকীবিলাক তেওঁ পিছত আছিলে, নিত্যানন্দ প্ৰভু আৰু বাকীবিলাক তেওঁ পিছত আছিল। তো যেতিয়া পৰি গ'ল, সকলোৱে দেখাইছে ইমান ধুনীয়া সুন্দৰ এজন সুঠাম সুদৰ্শন যুৱক, তেওঁ সন্যাসী, একদম উজ্জ্বল গাৰ বৰ্ণ, কি হল তেওঁ এতিয়া। তো সেইখিনি সময়ত সাৰ্বভৌম বচ্চাৰ্যী সেই মন্দিৰত আহিছে। আৰু সাৰ্বভৌম বচ্চাৰ্যী আছিলে ৰজা প্ৰতাপৰুদ্ৰৰ ৰাজ পুৰোহিত, গতিকে তেওঁৰ প্ৰতিপত্তি আছে মন্দিৰত। তেওঁ যেতিয়া আহিলে সকলোৱে তেওঁক ৰাস্তা দিছে, সন্মান কৰিছে। তেওঁ আহি পেলাই কি হল দেখিলে যে এজন সুন্দৰ সন্যাসী এজন তাত অচেতন হৈ আছে। তো লগে লগে সাৰ্বভৌম বচ্চাৰ্যীয়ে তেওঁ অৰ্ডাৰ দিলে, তেওঁ কিছুমান মানুহৰ দ্বাৰাই তেওঁক উঠাই লৈ গৈ পেলাই তেওঁ নিজৰ ঘৰত লৈ গ'ল। আপোনালোক যিসকলে জগন্নাথ মন্দিৰ গৈছে, পুৰীত গৈছে, আপোনালোকে দেখিব মন্দিৰৰ পৰা বেছি দূৰ নহয় সাৰ্বভৌম বচ্চাৰ্যীৰ ঘৰ। তো তেওঁ নিজৰ ঘৰত লৈ গৈ পেলাই তেওঁ পৰীক্ষা কৰি চালে যে আচলতে এইজন সঁচাকৈ অচেতন হৈছে, কাৰণ তেওঁ জানে শাস্ত্ৰ কথা। তেওঁ বহুতে কি কৰে, ভণ্ডামি কৰাৰ কাৰণে, মানুহক দেখাবৰ কাৰণে অচেতন হৈ পৰে। কিন্তু যিসকলে সঁচাকেই ভক্তিত যেতিয়া অচেতন হৈ যায়, অষ্টসাত্বিক যেতিয়া বিকাৰ হয়, তাৰ ভিতৰত এটা হৈছে যে তেওঁ অচেতন হৈ পৰি যায়। তো সেই জ্ঞানটো সাৰ্বভৌম বচ্চাৰ্যীৰ আছে, তেওঁ জানে। তেওঁ সেইটো পৰীক্ষা কৰাৰ কাৰণে কি কৰিলে, অকনমান তোলা যেতিয়া নাকৰ ওচৰত দিছে, দেখিছে আস্তে আস্তে লৰচৰ কৰিছে, মানে তেওঁ এতিয়াও প্ৰাণ আছে। তো
তো বুজি পাইছে যে এজন সাধাৰণ ব্যক্তি নহয়। তাৰপিছত যেতিয়া তেওঁ চেতন ঘূৰি আহিলে, তেতিয়া তেওঁৰ লগত কথা বাৰ্তা হল, চিনাকি হল। তাৰপিছত তেওঁ কলে যে তুমি এজন কম বয়সীয়া ল'ৰা, এজন সাধাৰণ 24 বছৰীয়া এজন সন্যাসী, তুমি ভাবুকৰ নিচিনা কিয় আছা? তোমাক শাস্ত্ৰ অধ্যয়ন কৰা উচিত। কিয়নো মায়াবাদী বিলাকৰ কথা হৈছে তেওঁলোকে বেদান্ত অধ্যয়ন কৰে। আৰু এই মহাপ্ৰভু ভাবুকৰ নিচিনা দেখি পেলাই ভগৱানৰ নিচিনা দেখি দৰ্শন কৰি অচেতন হৈ গল। তো সাৰ্বভৌমাচাৰ্যই ভাল লগা নাই, কৈছে আৰে তুমি কম বয়সীয়া ষ্টুডেন্ট, তুমি এতিয়া বেদান্ত পঢ়া, মই তোমাক বেদান্ত পঢ়াম। মহাপ্ৰভু একো কোৱা নাই। 7 দিন ধৰি সাৰ্বভৌমাচাৰ্যই তেওঁক বেদান্ত পঢ়াইছে। মহাপ্ৰভু একো শব্দ মাতা নাই, তু শব্দ মাতা নাই। 7 দিনৰ পিছত যেতিয়া সাৰ্বভৌমাচাৰ্য দেখিছে আৰে একোই কোৱা নাই, তেওঁ তেতিয়া সুধিছে তুমি কি বুজি পোৱা নাই কথাবিলাক? মহাপ্ৰভু কৈছে নাই, আপুনি যে শ্লোক কৈছে মই চব বুজি পাইছো, তুমি একো কোৱা নাই কিয়? নাই, মই শ্লোক বিলাক কি কৈছে মই জানো, কিন্তু আপুনি যে ব্যাখ্যা কৰিছে ব্যাখ্যাবিলাক মই একো বুজি পোৱা নাই। কিয় তুমি ব্যাখ্যা কৰা? তেতিয়া এই এটা শ্লোকৰ কথা আহিলে, এই আত্মাৰাম শ্লোকটোৰ কথা আহিলে, তেতিয়া তেওঁ কৈছে যে তুমি ব্যাখ্যা কৰা। তো মহাপ্ৰভু তেতিয়া কৈছে নাই, আপুনি প্ৰথমতে ব্যাখ্যা কৰক। তেতিয়া সাৰ্বভৌমাচাৰ্যই এই আত্মাৰাম শ্লোকৰ ব্যাখ্যা তেওঁ 9 ধৰণে কৰিছিলে, 9 ধৰণে তেওঁ ব্যাখ্যা কৰিছে। তাৰপিছত যেতিয়া মহাপ্ৰভু কৈছে এতিয়া তুমি বুজি পাইছা নে কোৱা, তেতিয়া মহাপ্ৰভুৱে সাৰ্বভৌমাচাৰ্যই দিয়া 9 প্ৰকাৰ বিশ্লেষণক একেবাৰে টাচ নকৰা নাই, তেওঁ চোৱাই নাই, নুচুই পেলাই তেওঁ বেলেগে 18 ধৰণে ব্যাখ্যা কৰিছে। যেটো কথা এতিয়া সনাতন গোস্বামী কৈছে যে মই আগতে শুনিছিলো তুমি সাৰ্বভৌমাচাৰ্যই 18 ধৰণে ব্যাখ্যা দিছিলা। তো মহাপ্ৰভুৱে তেওঁ 18 ধৰণে ব্যাখ্যা কৰিছে, আৰু এতিয়া তেওঁ বাৰাণসীত সনাতন গোস্বামী তেওঁ 61 ধৰণে ব্যাখ্যা কৰিছে। তো ভগৱানৰ শব্দ বা ভাগৱতৰ শব্দবিলাক এইটো হৈছে মহিমা, যে এটা এটা শব্দত এটা এটা ধৰণে ব্যাখ্যা হ'ব পাৰে। আপোনালোকৰ যদি মনত আছে, মই আগতে কৈছিলো প্ৰথম যেতিয়া শ্লোকটো শ্ৰীমদ ভাগৱতৰ প্ৰথম অধ্যায়ৰ প্ৰথম শ্লোক যিটো, সেই শ্লোকটো যিটো জন্মাদেশ্য যতান্বয়া এই শ্লোকটো যে আছে, সেই শ্লোকৰো ব্যাখ্যা শ্ৰীল বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰে কি কৰিছিলে, কিমান ধৰণে দিছিলে, তেওঁ 5 ধৰণে ব্যাখ্যা কৰিছিলে। 5 ধৰণে ব্যাখ্যা কৰিছিলে। তো এই ধৰণে ব্যাখ্যা হ'ব পাৰে, যে এইটো কাৰণে কোৱা হয় যে কৃষ্ণতুল্য ভাগৱত বিভু সৰ্বাশ্ৰয়, প্ৰতি শ্লোকে প্ৰতি অক্ষৰে নানা অৰ্থ কয়। যে ভাগৱত হৈছে বিভু শ্রয়, ভাগৱত তুল্য, কৃষ্ণ তুল্য। ভাগৱত হৈছে কৃষ্ণ তুল্য, বিভু সর্বাশ্রয়, প্রতি শ্লোকে প্রতি অক্ষরে নানা অর্থ কয়। তার প্রত্যেকটা শব্দতে প্রতিটো অক্ষরতে বিভিন্ন ধৰণৰ অৰ্থ হ'ব পাৰে। তো কৃষ্ণ ইমানেই মহিমান্বিত, ইমানেই তেওঁৰ সুন্দৰ সুন্দৰ গুণ, যে যাৰ গুণৰ কথা শুনি বা যাৰ ৰূপৰ কথা শুনি আনকি মুক্ত পুৰুষ বিলাকো আনন্দিত হৈ যাব পাৰে, মোহিত হৈ যাব পাৰে, আকৰ্ষিত হৈ যাব পাৰে। তো এবাৰ বৃন্দাবনত চৈতন্য মহাপ্ৰভু যেতিয়া ভিজিট কৰিছিলে, বৃন্দাবনত যেতিয়া গৈছিলে, তেতিয়া এঠাইত মহাপ্ৰভু এডাল গছৰ তলত বহিছে, তেতিয়া সেই গছৰ ওপৰত 2টা ভাটৌ চৰাই আছিলে। তো মহাপ্ৰভু যেতিয়া দেখিছে ভাটৌকেইটা আহি পেলাই মহাপ্ৰভু হাতৰ ওপৰত বহিছে, তো মহাপ্ৰভু যে ভাটৌক কৈছে কোৱা কৃষ্ণৰ গুণগান কৰা। তেতিয়া এতিয়া ভাটৌবকীয়ে কৃষ্ণৰ গুণ গাইছে, 6টা গুণ তাত বৰ্ণনা কৰিছে, খুব সুন্দৰ শ্লোকত। এইটো গোবিন্দ লীলামৃত গ্ৰন্থত আছে। তাত কৈছে যে সৌন্দৰ্যং ললনালি ধৈৰ্য দলনং লীলা ৰমা স্তম্ভিনী বীরজং কন্দুকিতাদ্রিবর্য মমলা পারে পরার্ধং গুণাম শীলং সর্বজনানুরঞ্জনমঃ যস্যায়মস্মৎ প্রভো বিশ্বং বিশ্বজনীন কীর্তির অবতার কৃষ্ণ জগন্মোহন। কৃষ্ণ 6টা গুণ কৈছে। কি কি 6টা গুণ কৈছে? প্ৰথমে কৈছে সৌন্দৰ্য, কৃষ্ণ ইমান সুন্দৰ যে তেওঁৰ সৌন্দৰ্য দেখি পেলাই ললনালি ধৈৰ্য দলনং, ললনা মানে হৈছে ব্ৰজগোপী বিলাক, কৃষ্ণ ইমান সুন্দৰ যে তেওঁৰ সৌন্দৰ্য দেখি পেলাই ব্ৰজ ললনা বিলাকৰ কি হৈ যায়, ধৈৰ্যৰ বান ভাঙি যায়। সৌন্দৰ্যং ললনালি ধৈৰ্য দলনং, ললনা বিলাকৰ ব্ৰজগোপীসকল ধৈৰ্য ভাঙি যায়। তেওঁ ইমান ধুনীয়া লীলা, কৃষ্ণৰ এই লীলা বিলাকে কি কৰে, ৰমা স্তম্ভিনী, ৰমা মানে হৈছে লক্ষ্মী দেৱী, কৃষ্ণৰ লীলা দৰ্শন কৰি পেলাই স্বয়ং লক্ষ্মী দেৱী স্তম্ভিত হৈ যায়, ইমান সুন্দৰ লীলা। তো এক হল সৌন্দৰ্য লীলা। 3 নম্বৰ গুণ বীরজং কন্দুকিতাদ্রিবর্য মমলা, কন্দুকিত মানে কন্দুক মানে হৈছে বল। কৃষ্ণ কি কৰিছিলে, গোটেই গোবৰ্ধন পাহাৰখন এটা বলৰ নিচিনা হাতত তুলি ধৰিছিলে। সৰু সৰু ল'ৰা ছোৱালী বিলাকে যেনেকে প্লাষ্টিকৰ বল বিলাক হাতত লৈ খেলে, তো কৃষ্ণই এই গোবৰ্ধন পাহাৰখনক লৈ পেলাই তেওঁ খেলিছিলে, হাতত তুলি ধৰিছিলে, ইমান বীৰ্যৱান আছিলে তেওঁ।
পাৰে পৰাৰ ধংগুণা, আৰু তেওঁৰ গুণৰ কোনো পাৰাপাৰ পোৱা নাযায়, তেওঁ ইমান গুণৱান ব্যক্তি। চাৰিটা হল সৌন্দৰ্য, লীলা, বীৰ্য, গুণ। শ্ৰীলং সৰ্বজনানুৰঞ্জন মহ যস্যায়মস্মৎ প্ৰভু, যে আমাৰ এই প্ৰভু কৃষ্ণৰ যে ইমান সুশীল, তেওঁ ইমান আচৰণকাৰী, ইমান ভাল কেৰেক্টাৰ, যে সকলো বিলাকেই আনন্দ পায়, সকলোৱে আনন্দ পায় তেওঁৰ সুশীল চৰিত্ৰৰ কাৰণে। বিশ্বং বিশ্বজনীন কীৰ্তিৰ অৱতাৰ, আৰু তেওঁৰ কীৰ্তি গোটেই বিশ্বতে খ্যাত হৈছে। সেই কৃষ্ণ হচ্ছে জগন্মোহন মোহন, কৃষ্ণ হৈছে সকলো জগতকে তেওঁ মোহিত কৰিব পাৰে। তো এই কৃষ্ণৰ সকলো বিলাকেই মধুৰ। কৃষ্ণই যি বিভিন্ন লীলা কৰিছে, তেওঁ মাখন চুৰি লীলা কওক, বস্ত্ৰহৰণ লীলা কওক, দামোদৰ লীলা কওক, তেওঁ ক্ৰন্দন লীলা, তেওঁ মৃত ভক্ষণ লীলা, বা তেওঁ ৰাসলীলা, বা বিভিন্ন তেওঁৰ অৱতাৰ যিবিলাক লীলা আছে, মৎস্য অৱতাৰ, কুৰ্ম অৱতাৰ, নৃসিংহ অৱতাৰ, প্ৰত্যেকটো লীলা অত্যন্ত মধুৰ। অধৰম মধুৰম বদনং মধুৰম, গৌতিৰ মধুৰম, সমস্ত সকলো বিলাকে কৃষ্ণৰ মধুৰ, অত্যন্ত মধুৰ। তো এইহেন কৃষ্ণ যে মধুৰ মধুৰ সুন্দৰ সুন্দৰ লীলা, কাক আকৰ্ষণ কৰিব নোৱাৰে। সুখদেৱ গোস্বামী যেতিয়া বনত গুচি গৈছিলে, তেতিয়া তেওঁক ঘূৰাই অনাৰ কাৰণে তেওঁৰ পিতৃ ব্যাসদেৱে তেওঁৰ কেইজনমান শিষ্যক দুটা শ্লোক শিকাই পেলাই পঠাইছিলে। এই শ্লোক দুটা তোমালোকে গৈ পেলাই তেওঁৰ ওচৰত গাবা, গাই পাছত কি হয় দেখা যাওক। তো তাৰ ভিতৰত এটা শ্লোক হৈছে যে কৃষ্ণৰ কৃপা বৰ্ণনা কৰা হৈছে, কৃষ্ণ কিমান কৃপালু, কিমান কৃপা কৰিব পাৰে কৃষ্ণই। সেই শ্লোকটো হৈছে অহোবকীয়ম স্তনকালকুতম জিঘাংসয়াপ্য অপিস্বাদ জিঘাংসয়াপ্য অসাদুসাপি লেভে গতিং ধাতৃসিতাম উন্নম কংবা দয়ালু শৰণং ব্ৰজেম। তো সেই পুতনা বধৰ কথাটো কৈছে, উদ্ধৱে বিদুৰক কৈ আছে, অহোবকীয়ম স্তনকালকুতম জিঘাংসয়া অপি অসাধি, সেই অসাধু বকীয়ে অৰ্থাৎ পুতনাই নিজৰ স্তনত কালকুট বিষ ঘঁহি পেলাই কৃষ্ণক মাৰিব আহিছিলে। কিন্তু কৃষ্ণই কি কৰিলে, লেভে গতিং ধাতৃপদম উচিত নাম, তেওঁক ধাতৃপদ দান কৰিলে। সেই অসুৰ গৰাকীয়ে, খেচৰীয়ে নিজে স্তনত কালকুট বিষ মাৰি পেলাই কৃষ্ণক মাৰিব আহিছে, আৰু কৃষ্ণই কি কৰিলে, ধাতৃপদ দান কৰিলে। কং বা দয়ালু শৰণং ব্ৰজেম, ইয়াতকৈ আৰু কোন দয়াল হব পাৰে, মই যাৰ শৰণাগত হব পাৰো। উদ্ধৱে কান্দি কান্দি কৈছে বিদুৰক, এইটো কৃষ্ণৰ কৃপা। এইটো এটা শ্লোক শুনিছে, লগে লগে সুখদেৱ গোস্বামী কাণ থিয় হৈ গৈছে, কোন এনেকুৱা ব্যক্তি, তেওঁ কেনেকুৱা দেখিবলৈ, তেওঁৰ ৰূপ কেনেকুৱা। তেতিয়া ২ নম্বৰ শ্লোকটো গাইছে, বৰহা পীৰং নতবৰ বপুৰ কৰ্ণয় কৰ্ণিকাৰম বিভ্ৰদ বাসম কনক কপিসম বৈজয়ন্তীম সমালা রন্ধান বেণুরধর সুধয়া পূরয়ন গোপ বৃন্দৈ বৃন্দারণ্যম সপদরমনং প্রাবিশদ গীত কীর্তি। ভগৱান কৃষ্ণ যেতিয়া তেওঁ বনত প্ৰৱেশ কৰে, কেনেকে প্ৰৱেশ কৰে সেই চিত্ৰটো ইয়াত দাঙি ধৰিছে এইটো শ্লোকত। ভগৱানৰ কৃষ্ণৰ ৰূপ বৰ্ণনা কৰা হৈছে। বৰহা পীৰং নতবৰ বুপুৰ, বৰহা পীৰং মানে যাৰ মূৰত ময়ূৰ পাখি আছে। নতবৰ বপু, নতবৰ মানে হৈছে তেওঁ ধুনীয়াকে ডেন্স কৰে, কৃষ্ণৰ নিচিনা কোনেও নৃত্য কৰিব নোৱাৰে। তেওঁ নৃত্য কৰি কৰি যে তেওঁ বনত প্ৰৱেশ কৰিছে, তেওঁ কি কৰিছে, বিভ্ৰদ বা আসম কনক কপিসং, তেওঁ সুন্দৰ য়েল্লো ধুতি আছে তেওঁ পিন্ধি গৈছে, আৰু কৰ্ণয়ও কাণত কৰ্ণকুণ্ডল আছে, আৰু গলত কি আছে, বৈজয়ন্তী মালা আছে, বনমালা আছে পিন্ধি গৈছে। তাৰ লগত কি কৰিছে, ৰন্ধন বেণুৰধৰ সুধয়াম, তেওঁ যে বেণু বজাইছে, এনেকুৱা হৈছে যে তেওঁ বাঁহীৰ ফুটাত তেওঁৰ অধৰামৃত যেন পূৰ্ণ কৰি দিছে। ৰন্ধন বেণুৰধৰ সুধয়াম পূৰয়ন, তেওঁ পূৰ্ণ কৰি দিছে গোপ বিলাকৰ লগত, গোপ বৃন্দই বৃন্দাৰণ্যং সপদৰমনং, সেই বৃন্দাবনৰ ভিতৰত তেওঁ নিজৰ চৰণেৰে সৈতে তেওঁ খোজকাঢ়িছে। প্ৰাবিশদ গীত কীৰ্তি, গান গাই 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 তেওঁ গোপ বালক বিলাকৰ দ্বাৰা পৰিবেষ্টিত হৈ তেওঁ ধুনীয়াকে বনত প্ৰৱেশ কৰিছে। এই দুটা শ্লোক যেতিয়া শুনিছে, কৃষ্ণৰ কৃপা, কৃষ্ণৰ ৰূপৰ যেতিয়া বৰ্ণনা পাইছে, সুখদেৱ গোস্বামী ধৈৰ্য ধৰি যাব পৰা নাই। তেওঁ লগে লগে কৈছে, কোন সেইজন ব্যক্তি, ইমান সুন্দৰ কৃপা, ইমান সুন্দৰ ৰূপ, মই আহো জানিব বিচাৰো। তেতিয়া সেই শিষ্যবিলাকৰ, আমিতো ইমান নাজানো, আমাৰ গুৰুদেৱে শিকাইছে, আপুনি গুৰুদেৱৰ ওচৰত আহক। কোন গুৰুদেৱ, আপোনাৰ পিতৃদেৱ ব্যাসদেৱ। তেতিয়া সুখদেৱ গোস্বামী ঘূৰি আহিছে, পিতৃদেৱৰ ওচৰত বহি পেলাই পুনৰ গোটেইখিনি ১৮,০০০ শ্লোক তেওঁ পঢ়িছে তেওঁ। তো সেইটোৱেই সুখদেৱ গোস্বামী কৈছে, মই যদিও
মই নিবৃত্তি মাৰ্গত আছিলো, মই যদিও আত্মাৰাম তথাপি মই এই শাস্ত্ৰ অধ্যয়ন কৰিছিলো। এই কথা তেওঁ নিজে ব্যাখ্যা কৰিছে। দ্বিতীয় স্কন্ধত আমি পাম, প্ৰথম অধ্যায়ত তেওঁ 9 নম্বৰ শ্লোকত কৈছে, পৰিনিষ্ঠিত অপি নৈৰ্গুণ্য, মই যদিও নৈৰ্গুণ্য অৰ্থাৎ যে নিবৃত্তি মাৰ্গত মই অধিষ্ঠিত থকাৰ সত্ত্বেও উত্তম শ্লোক লীলয়া গৃহীত চেতা ৰাজৰ্ষে আখ্যানম যদ অধীতবান। হে ৰাজৰ্ষে, হে মহাৰাজ পৰীক্ষিত, মই যদিও নিবৃত্তি মাৰ্গত আছিলো তথাপি যে মই উত্তম শ্লোকৰ যে ভগৱান, সেই উত্তম শ্লোকৰ বৰ্ণনা শুনি পেলাই মই কি কৰিলো, এই আখ্যানম অৰ্থাৎ মই এই শ্ৰীমদ ভাগৱত মই অধীতবান, মই শ্ৰৱণ কৰিছিলো, মই পঢ়িছিলো। তো ইয়াতে যে এই 11টা পদৰ কথা যে কৈছে, তাৎপৰ্য প্ৰভুপাদে প্ৰথমতে লিখিছে, ভগৱান চৈতন্য মহাপ্ৰভুৱে তেখেতৰ প্ৰধান ভক্ত শ্ৰীল সনাতন গোস্বামীৰ আগত এই আত্মাৰাম শ্লোকৰ এটা বিশদ ব্যাখ্যা দাঙি ধৰিছিলে, 61 টাইপছৰ। তেখেতে শ্লোকত নিম্ন 11টা তত্ত্বৰ কথা দিছে। তাৰ ভিতৰত আমি গোটেইবিলাক আলোচনা কৰিব নোৱাৰিম, আপোনালোকে হোমৱৰ্ক কৰিব পাৰিব। মই দুই এটা পদৰ কথা কৈছো। যেনে আত্মাৰাম মানে হৈছে যিজনে আত্মাতে ৰমণ কৰে। মুনি মানে হৈছে মননশীল ব্যক্তি বা গম্ভীৰ মৌনী বা তপস্বী। নিৰ্গন্থা শব্দৰ তেওঁ 4টা ব্যাখ্যা কৰিছে প্ৰভুপাদে। নিৰ্গন্থা মানে অবিদ্যাৰ পৰা মুক্তি, বা যিজনে শাস্ত্ৰৰ বিধি বিধানৰ লগত কোনো সম্পৰ্ক, যিজনে কোনো ধৰণৰ গ্ৰন্থই নপঢ়ে, আৰু যিজনে গ্ৰন্থ পঢ়ি পেলাই বুজি পাইছে তেওঁ অবিদ্যাৰ পৰা মুক্ত হৈ গৈছে। উৰুক্ৰম শব্দটো ভগৱান কৃষ্ণকে বুজায়। উৰু মানে হৈছে খুব মানে মহিমান্বিত, আৰু ক্ৰম মানে পদক্ষেপ, অৰ্থাৎ যিয়ে খুব অত্যন্ত আশ্চৰ্যান্বিত কাম কৰিব, অদ্ভুত কাম কিছুমান কৰিব পাৰে। আচলতে উৰুক্ৰম শব্দটো বামন দেৱক কোৱা হয়। যেতিয়া বামন দেৱ আহিছিলে বলি মহাৰাজক চলনা কৰিবৰ কাৰণে, তেওঁ তেতিয়া 3 পদ ভূমি মানে প্ৰাৰ্থনা কৰি পেলাই তেওঁ 2 পদ ভূমিৰে গোটেই 14 ভুৱন যেতিয়া কাঢ়ি লৈছে, 3 নম্বৰ পদেৰে তেওঁ তেতিয়া কি কৰিছিলে, বলি মহাৰাজৰ মূৰত তেওঁ ভৰি দি পেলাই গোটেইখিনি তেওঁ লৈ লৈছিলে। তো এনেকুৱা ধৰণৰ অদ্ভুত কাম কৰাৰ কাৰণে বামন দেৱৰ এটা নাম হৈছে উৰুক্ৰম। এতিয়া এটা বিশেষ কথা মই আলোচনা কৰিব ওলাইছো ইয়াতে। আপোনালোকে তাৎপৰ্যৰ এটা সেকশনত আছে অসমীয়াখনত, অহৈতুকী ভগৱত ভক্তিৰ বিভিন্ন স্তৰ আছে। তাত আপোনালোকে মই পঢ়ি আহিব দিছিলো, যদি পঢ়িছে তাত এইটো মন কৰিব। জড়জাগতিক স্তৰত ভগৱত ভক্তিৰ অনুশীলনৰ 81টা বেলেগ বেলেগ বৈশিষ্ট্য সম্পন্ন প্ৰকাৰ আছে, আৰু এনে ধৰণৰ ভক্তিৰ ঊৰ্ধ্বত আছে ভক্তিময়ী সেৱাৰ আধ্যাত্মিক অনুশীলন, যাক বোলা হয় সাধন ভক্তি। তো ইয়াত 81টা বিভিন্ন ধৰণৰ ভক্তিৰ কথা কোৱা হৈছে। এইটো কোনোবাই ক'ব পাৰিব কি 81 ধৰণৰ কথা ভক্তিৰ কথা কৈছে? 81টা বেলেগ বেলেগ বৈশিষ্ট্য সম্পন্ন প্ৰকাৰ আছে। কেনেকে 81 ধৰণৰ ভক্তি হ'ব পাৰে? সকাম ভক্তি নেকি প্ৰভু, যিতে আমাৰ গুণ সতৰ হয়, কওক। সেই অনুপাতে নেকি আমাৰ যেনে সতৰ্য তমত সকাম ভক্তিতে পৰে। সকাম ভক্তিয়ে পৰে, কিন্তু 81টা কেনেকে কৈছে? আচ্ছা, মই কৈ দিছো 81টা কেনেকে হল। এই মেথামেটিক্সটো আমি কৰিছো। আমি জানো জড়জগতত 3টা গুণ আছে, সত্যগুণ, ৰজগুণ, তমগুণ। লিখি লওক, 3টা গুণ হল। কিন্তু জড়জগতৰ 3টা গুণ কেতিয়াও পাৰফেক্টলি বা পিওর একেটা গুণেই নহয়। মানে সত্যগুণেই নহয়, ৰজগুণেই নহয়, তমগুণেই নহয়। প্ৰত্যেকটো গুণৰ লগত বাকী বিলাক গুণো মিশ্ৰণ হৈ থাকে। মানে সত্যগুণ হয়তো প্ৰাধান্য থাকিব, তাৰ লগত অকমান ৰজগুণ থাকিব পাৰে, তাৰ লগত অকমান তমগুণ থাকিব পাৰে। ঠিক তেনেকে ৰজগুণটো পিওর নহয়, ৰজগুণৰ লগতো অকনমান সত্য, অকনমান তমগুণ থাকিব। তমগুণটো পিওর তম নহয়, তাত তমটো হয়তো প্ৰাধান্য আছে, মেক্সিমাম থাকিব, অকনমান সত্যগুণ, অকনমান ৰজগুণ থাকিব। অৰ্থাৎ যেনেকে এই যে সোণ বিলাকত 18 ক্যারেট গোল্ড, 20 ক্যারেট গোল্ড, 22 ক্যারেট গোল্ড এনেকুৱা থাকে, 24ও কিন্তু কমপ্লিট পিওর নহয়, তাতো কিছুমান অলপ ভেজাল থাকে, কিন্তু ভেজালৰ ভিতৰত সেইটো শ্ৰেষ্ঠ। ঠিক তেনেকে এই যে জড়জগত 3টা গুণ, এই 3টা গুণৰো কি হয়, আকৌ যদি 3টাৰ লগত মিশ্ৰণ হৈ যায় তেতিয়া কি হল, 3 গুণ 9 হৈ গল, রাইট? আচ্ছা, এই গুণটা পালো, মানে 3টা মূল প্ৰকৃতিৰ গুণ, আৰু 3টা মিশ্ৰণ হৈ পেলাই 3 মিলি পেলাই 3 গুণ 9 ধৰণৰ আমি গুণ পালো।
ভক্তির 9টা অঙ্গ আছে। আমি ভক্তি যে করু 9 ধরনে আমি ভক্তির অঙ্গ করা হয়। শ্রবণং, কীর্তনং, বিষ্ণু স্মরণং, পাদ সেবনং, অর্চনং, বন্দনং, দাস্যম, সূক্ষ্মম, আত্মনিবেদনম। এইকিটা বলা হয় ভক্তির 9টা অঙ্গ বা নবধা ভক্তি বুলি কোৱা হয়। তো এই নবধা ভক্তি আমি যেটা কৰিব যাম, তেতিয়া এই যে 9 ধৰণৰ যে আমাৰ গুণ বিলাক হল, 9 পূৰণ কৰিলে কি হৈ গল, 81টা হল। বুজিলে কথাটো? এই কাৰণে প্ৰভুপাদে ইয়াত কৈছে যে 81 ধৰণৰ বেলেগ বেলেগ বৈশিষ্ট্য। মানে ধৰক আপুনি শ্ৰৱণ, ভক্তিৰ প্ৰথম অংগটো হৈছে শ্ৰৱণ। শ্ৰৱণ কোনোবাই পুৰাপুৰি সাত্বিক ভাৱেও কৰিব পাৰে, ৰাজসিক ভাৱে কৰিব পাৰে, তামসিক কৰিব পাৰে, আৰু সাত্বিক ৰাজসিক মিশ্ৰণ কৰিব, ৰাজসিক তামসিক মিশ্ৰণ কৰিব, তামসিক সাত্বিক মিশ্ৰণ কৰিব। এনেকে কি হয় 81 ধৰণৰ বিভিন্ন ধৰণৰ ভক্তি আছে। এই কথাটো ভালকে যদি বুজিব লাগে, আপোনালোকে তৃতীয় স্কন্ধৰ 29 নম্বৰ শ্লোকত তাত ভালকে ব্যাখ্যা কৰা আছে, যত কপিল মুনিয়ে তাৰ মাতা দেৱহূতিক ভগৱত ভক্তিৰ বিভিন্ন স্তৰৰ ব্যাখ্যা কৰিছে। তাত কপিল মুনিয়ে ডাইৰেক্টলি কৈছে যে ভক্তি হৈছে এটাই, শুদ্ধ ভক্তি, অন্যাভিলাষিতা শূন্যম জ্ঞান কৰ্মাদি অনবৃতম। কিন্তু মানুহবিলাক যিহেতু বিভিন্ন জড় গুণৰ দ্বাৰা প্ৰভাৱিত, বিশেষকে 9টা গুণৰ দ্বাৰা, মানে 3টা মূল আৰু 3টা সাব গুণ, মানে 3-3-9, বিভিন্ন 9 ধৰণৰ ভাৱত বিভক্ত হৈ থকা কাৰণে তেওঁলোকৰ ভক্তি বিলাকো সাত্বিক ভক্তি হয়, ৰাজসিক ভক্তি হয়, তামসিক ভক্তি হয়। এইটো কেনেকুৱা ধৰণৰ কথা? ভক্তি আৰু সাত্বিক, ৰাজসিক, তামসিক হয় নেকি? হয়, হ'ব পাৰে। তো 29 নম্বৰ অধ্যায়ৰ তেওঁ 8 নম্বৰ শ্লোকত কৈছে যে তামসিক ভক্ত কাক বোলে, তামসিক ভক্তি কাক, কোনটো তামসিক ভক্তি? যিবিলাক মানুহে ক্ৰোধৰ বশৱৰ্তী হয় বা ভেদ দৰ্শন কৰে বা হিংসা, দম্ভ, মাৎসৰ্যপৰায়ণ ব্যক্তি, তেওঁলোকে ভগৱানৰ ভক্তি কৰিছে, কিন্তু তেওঁলোকে কি কৰে, বেলেগ মানুহৰ নিন্দা কৰে, বেলেগৰ প্ৰতি ঈৰ্ষা কৰে, বেলেগৰ প্ৰতি দম্ভ কৰে। মই বহুত জানো, মই ভাল ক্লাছ দিব পাৰো, মই ভাল কীৰ্তন কৰিব পাৰো, মই ভাল ভক্তি কৰো, এটা দম্ভ, এটা অহংকাৰ। বা বেলেগক ঈৰ্ষা কৰে, ইমান দেখাত ভাল তেওঁ, তেওঁ প্ৰেসিডেন্টে এওঁকে বেছি ভাল পায়, মোক ভালেই নাপায়, ঈৰ্ষা। তো এনেকুৱা ক্ৰোধ কৰা বা ভেদ দৰ্শন কৰা, হিংসা কৰা, এইবিলাক গুণৰ বশৱৰ্তী হৈ যিবিলাকে ভক্তি কৰিছে, তেওঁলোকে ভক্তি কৰিছে, কিন্তু এইবিলাক গুণৰ বশৱৰ্তী হোৱাৰ কাৰণে তেওঁলোকৰ ভক্তিটো কোৱা হ'ব তামসিক ভক্তি। ৰাজসিক ভক্তি কাক কয়? যি ব্যক্তি এটা কি কৰে, মান যশ প্ৰতিষ্ঠাৰ কাৰণে ভক্তি কৰিব। মই নহয়, মই গৌৰ পূৰ্ণিমা আহিলতো, মোৰ নামত লিখক 10,000 টকা লিখক, মোৰ নামত 50,000 টকা লিখি দিয়ক, মোৰ নামটো ডাঙৰ ডাঙৰকৈ লিখিব দেই বৰ্ডত, প্ৰথমতে লিখিব মোৰ নামটো। কি বিচাৰিছে তেওঁ? নাম যশ প্ৰতিষ্ঠা। তো এনেকে হয় যিবিলাকে ভগৱানৰ ভজনা কৰিছে, তেওঁ হ'ব ৰাজসিক ভক্ত। আৰু তামসিক ভক্ত কি কৰিব? তেওঁ কৰ্তব্যৰ খাতিৰত কৰিব। সাত্বিক ভক্ত কাক কব? যে যিজনে তেওঁ কৰ্মফলৰ পৰা মুক্ত হোৱাৰ কাৰণে তেওঁ পৰমেশ্বৰ ভগৱানক পূজা কৰে বা তেওঁ কৰ্মফল ভগৱানক দান কৰে, এইবিলাকক কোৱা হয় সাত্বিক ভক্ত। তো এই গোটেইবিলাক, এই 81 ধৰণৰ ভক্তিবিলাকক কোৱা হয় সকাম ভক্ত বা মিশ্ৰ ভক্তি বুলি কোৱা হয়। সকাম ভক্তি, তেওঁলোকে কামনা বাসনা কৰিছে, কিবা পোৱাৰ আশাত কৰিছে। কিন্তু ইয়াৰ পিছত কপিল মুনিয়ে তেওঁ 11-12 নম্বৰ শ্লোকত কৈছে যে শুদ্ধ ভক্তি কাক কয়, আচল ভক্তিটো কাক কয়? আচল ভক্তি তাকেই কয় যে মদ গুণ শ্ৰুতি মাত্ৰে ন ময়ি সৰ্বগুহাশয়ে মনোগতিৰ অবিচ্ছিন্না যথা গংগম বসম্বুধৌ লক্ষণং ভক্তি যোগস্য নির্গুণস্য হি উদাহৃতম অহৈতুকী অব্যবহৃতা যা ভক্তিৰ পুৰুষোত্তমে। তো শুদ্ধ ভক্তিৰ লক্ষণটো হৈছে যে তেওঁলোকে অহৈতুকী অপ্ৰতিহতা ভক্তি কৰে। আপোনালোকৰ মনত আছে, 2য় অধ্যায়ত আমি পঢ়িছিলো, সবৈ পুংসাং পৰ ধৰ্ম যত ভক্তিৰ অধোক্ষজে অহৈতুকী অপ্ৰতিহতা জয়া আত্মাসু প্ৰসিদ্ধতি। সেইটো হৈছে আচল ভক্তি, সেইটো হৈছে আচল ভক্তি। তো সেইটো কথাই প্ৰভুপাদে ইয়াত কৈছে যে আমি অহৈতুকী ভক্তি কৰিব লাগে। যে যিসকল আত্মাৰাম ব্যক্তি থাকে, মুনি, তেওঁলোকেও যেতিয়া দেখিব ভগৱান ইমান ধুনীয়া, ভাল ভাল সুন্দৰ সুন্দৰ গুণ আছে, তেওঁলোকেও তেতিয়া ভগৱানৰ প্ৰতি অহৈতুকী ভক্তি কৰাৰ কাৰণে আগুৱাই আহে। এই কথাটো ইয়াত বৰ্ণনা কৰা হৈছে। তো ইয়াৰ পিছত পিছৰ শ্লোকত আমি কৈছে, পিছৰ শ্লোকটো আৰু খুব সুন্দৰ শ্লোক, আমি এতিয়া চাওঁ কি কৈছে। তো এইবিলাক যেতিয়া শুনিলে, সুখদেৱ গোস্বামী কি হৈছে, কৃষ্ণৰ গুণাৱলীত মুগ্ধ হৈ গৈছে। কৃষ্ণৰ গুণাৱলী মুগ্ধ হৈ কি কৈছে সুত গোস্বামীয়ে, হৰেৰ গুণাক্ষিপ্তমতিহি ভগৱান বাদৰায়ণিহি অধ্যগান মহানাখ্যানম নিত্যং বিষ্ণু জনপ্ৰিয়ঃ
ব্যাসনন্দন শ্ৰীল সুখদেৱৰ স্থিত ভগৱান শ্ৰী হৰিৰ গুণৰ দ্বাৰা আকৃষ্ট হোৱাৰ বাবে এই ভাগৱত পুৰাণ অত্যন্ত বিশাল স্বত্বেও তেওঁ অধ্যয়ন কৰিছিল। এই ভগৱত তত্ত্ব বিশ্লেষণ কৰাৰ ফলতে তেওঁ বৈষ্ণৱসকলৰ অত্যন্ত প্ৰিয় পাত্ৰ হৈছিল। চাওক, তো যেতিয়া তেওঁ ভগৱানৰ গুণৰ প্ৰতি মুগ্ধ হৈ গল, ইমান সুন্দৰ সুন্দৰ গুণ, তেতিয়া তেওঁ আহি পেলাই কি কৰিলে, তেওঁৰ দেউতাকৰ পৰা, পিতৃদেৱৰ পৰা, ব্যাসদেৱৰ পৰা তেওঁ ইমান অধ্যয়ন মহৎ আখ্যান মানে কৈছে ইমান বিশাল সাহিত্যখন তেওঁ পঢ়িলে। তো পঢ়াৰ ফলত কি হল, এই শ্লোকৰ গুৰুত্বপূৰ্ণ শব্দটো হৈছে লাষ্টৰ তিনিটা শব্দ, নিত্যং বিষ্ণু জনপ্ৰিয়া। নিত্যং বিষ্ণু জনপ্ৰিয়। উত্তম গোস্বামী যে তেওঁ কৃষ্ণৰ গুণাৱলীৰ মুগ্ধ হৈ পেলাই ভাগৱত অধ্যয়ন কৰে, তাৰ ফলত তেওঁ বিষ্ণুজন অৰ্থাৎ ভক্তসকলৰ অত্যন্ত প্ৰিয় পাত্ৰ হৈ উঠে, আৰু ভক্তসকলো তেওঁৰ অতি প্ৰিয় হৈ উঠে। অৰ্থাৎ আমি যেতিয়া শ্ৰীমদ ভাগৱত যেতিয়া শ্ৰৱণ কৰিম, তেতিয়া আমি কৃষ্ণৰ অপ্ৰাকৃত গুণবিলাকৰ প্ৰতি কি হ'ম, আকৃষ্ট হম, আৰু তেতিয়া ভক্তসকলো আমাৰ প্ৰতি আকৃষ্ট হৈ পৰে। আমি যেতিয়া শ্ৰীমদ ভাগৱত শ্ৰৱণ কৰিম বা পঠন কৰিম, তেতিয়া আমি ভগৱানৰ গুণৰ প্ৰতি আকৃষ্ট হম। আকৃষ্ট যেতিয়া হম, তেতিয়া ভক্তবিলাক আমাৰ প্ৰতি আকৃষ্ট হয়, আৰু আমিও ভক্তবিলাকৰ প্ৰতি আকৃষ্ট হম। কথাটোৰ অৰ্থটো কি হল, কিয় কথাটো এনেকুৱা কৈছে? অৰ্থাৎ ভক্তসকলৰ মাজত যে পাৰস্পৰিক এটা সম্পৰ্ক, তাৰ মূল ভিত্তিটো হৈছে কৃষ্ণ প্ৰেম। অৰ্থাৎ দুইটা কমন বস্তু, ভক্তসকলৰো জীৱনৰ মূল আধাৰ হৈছে কৃষ্ণ প্ৰেম, আৰু মই যেতিয়া শ্ৰীমদ ভাগৱত পঢ়ি যেতিয়া ভগৱানৰ গুণৰ প্ৰতি যেতিয়া আকৃষ্ট হম, তেতিয়া মোৰো কমন বস্তু হৈছে কৃষ্ণ প্ৰেম, কৃষ্ণক ভাল পোৱা। দুইজনৰ মাজত যেতিয়া কমন বস্তু থাকিব, সাধাৰণ এটা কমনেলিটি থাকিব, তেতিয়া কি হয়, আমি ইটোৱে সিজনক আমি ভাল পোৱা হম, আমি ইজন সিজনৰ প্ৰতি আকৃষ্ট হৈ যাম। সেইটো হৈছে মূল এই কথাটো, বিষ্ণু জনপ্ৰিয়। তো যেতিয়া ধৰক আপুনি কৃষ্ণক যেতিয়া ভাল পায়, তেতিয়া মোৰ দৃষ্টিত কি হব, আপুনি আকৰ্ষণীয় হৈ উঠিব, এওঁ কৃষ্ণক ভাল পায়, কৃষ্ণৰ কথা কয় তেওঁ। আৰু ময়ো যেতিয়া কৃষ্ণক ভাল পাম, তেতিয়া ময়ো আপোনাৰ দৃষ্টিত আকৰ্ষণীয় হৈ উঠিম। কিন্তু এই আকৰ্ষণটো কি হয়, কোনো দৈহিক বা বাহ্যিক ৰূপৰ ভিত্তিত নহয়, যে আপুনি দেখাত ধুনীয়া, কোনোবা এজন ধুনীয়া মাতাজী এজনী কৃষ্ণ ভক্তি কৰিছে, মই তেওঁৰ প্ৰতি আকৃষ্ট হৈছো, কোনোবা ধুনীয়া পুৰুষ ভক্ত এজন, প্ৰভু এজন খুব সুন্দৰ ভক্তি কৰিছে। এইটো দৈহিক আকৰ্ষণ নহয়, এইটো আকৰ্ষণটো কি হয়, এক হৃদয়ৰ আৰু হৃদয়ৰ লগত আকৰ্ষণ হয়। তো নিত্যং বিষ্ণু জনপ্ৰিয়। সুখদেৱ গোস্বামী কৃষ্ণৰ গুণাৱলীৰ দ্বাৰা মুগ্ধ হোৱা কাৰণে স্বাভাৱিকভাৱে ভক্তসকলৰ প্ৰিয় পাত্ৰ হৈ উঠিছিল। প্ৰভুপাদে তাৎপৰ্যত খুব ধুনীয়াকে লিখিছে যে ভগৱানৰ যিসকল ভক্তই জীৱসমূহৰ স্বতন্ত্ৰতা নাশ পোৱাটো কামনা নকৰে, আৰু যিসকলে ভগৱানৰ নিত্যদাস হোৱাৰ বাসনা কৰে, তেওঁলোকে নিৰ্বিশেষবাদীসকলক বৰ পছন্দ নকৰে, আৰু সেইদৰে যিসকলে ব্ৰহ্মত লীন হৈ যোৱা, ব্ৰহ্মৰ লগত এক হৈ যোৱাৰ বাসনা কৰে, সেই নিৰ্বিশেষবাদীসকলে ভগৱানৰ ভক্তসকলক প্ৰকৃত মূল্যায়ন কৰিব নোৱাৰে। একচুৱেলি প্ৰভুপাদে ইয়াতে দুই ধৰণৰ আধ্যাত্মবাদী কথা কৈছে, কিছুমান থাকে সবিশেষবাদী, কিছুমান থাকে নিৰ্বিশেষবাদী। সবিশেষবাদী বিলাকে জানে যে ভগৱানৰ ৰূপ আছে, ভগৱান দেখিবলৈ অত্যন্ত সুন্দৰ, তেওঁক আমি সেৱা কৰিব পাৰো, সেই হৈছে সবিশেষবাদী। আৰু নিৰ্বিশেষবাদী বিলাকৰ মত হৈছে ভগৱানৰ কোনো ৰূপ নাই। তো এই ইয়াতে সেই কথাটো কৈছে যে অনাদি কালৰ পৰাই দুইটা পৰমাৰ্থীৰ মাজত এটা বাক বিতণ্ডা চলে, মানে ইটোৱে সিটোক পৰাস্ত কৰিব বিচাৰে। আৰু সেইকাৰণে কি হয়, যে পৰম তত্ত্বক সাকাৰ আৰু নিৰাকাৰ ৰূপ উপলব্ধি কৰাৰ ভিত্তিতে দুই পক্ষই পৰস্পৰে আঁতৰি থাকিবলৈ বিচাৰে, মানে পছন্দ নকৰে। মানে মই সাকাৰবাদী, গতিকে যিজনে নিৰাকাৰ বুলি কয়, ভগৱান ৰূপ নাই বুলি কয়, মই তেওঁক পছন্দ নকৰো। আৰু যিজনে নিৰাকাৰবাদী বা ব্ৰহ্মবাদী, তেওঁ এইটো বিশ্বাস কৰে যে ভগৱানৰ ৰূপ নাই, তেওঁলোকে মোক ভাল নাপাব, ভগৱানৰ ৰূপ আছে বুলি কৈছে। তো প্ৰভুপাদে লিখিছে, গতিকে এনে ধাৰণা হয় যে শ্ৰীল সুখদেৱ গোস্বামীও ভগৱত ভক্তসকলক বৰ ভাল নাপাইছিলে, তেওঁ আঁতৰি ফুৰিছিলে। তেওঁ যেনে ব্যাসদেৱৰ পৰা যেতিয়া আঁতৰি গল, তেওঁ জানে যে ব্যাসদেৱে একো কি ভগৱানৰ কথা কৈ আছে, ভগৱানৰ ৰূপ আছে, এইবিলাক কথা লিখি আছে। কিয়নো সুখদেৱ গোস্বামী প্ৰথমতে ব্ৰহ্মবাদী আছিলে। ব্ৰহ্মবাদী মানে তেওঁ বুজি পায়, তেওঁলোকৰ এইটো হৈছে উপলব্ধি যে ভগৱানৰ পৰম সত্য কোনো ৰূপ নাই, পৰম সত্য কোনো ৰূপ নাথাকে। তো প্ৰভুপাদে এইটো কথা যে স্বাভাৱিকভাৱে তেওঁ ভগৱানৰ ভক্তসকলক বেছি ভাল পোৱা নাছিলে। কিন্তু তাৰপিছত প্ৰভুপাদে কি লিখিছে চাওক, কিন্তু যেতিয়াই তেওঁ নিজে এজন শুদ্ধ ভক্ত হৈ পৰিল, তেতিয়াৰ পৰাই তেওঁ বিষ্ণুজন সকলৰ অপ্ৰাকৃত সংগৰ প্ৰতি আগ্ৰহান্বিত হল, আৰু বিষ্ণুজন সকলো তেওঁৰ এজন ব্যক্তি ভাগৱত হোৱাৰ বাবে তেওঁৰ সংগ লাভ কৰিবলৈ ভাল পালে। তেওঁ যেতিয়া দেউতাকৰ পৰা যে ভাগৱত কথা শ্ৰৱণ কৰিলে, ভগৱানৰ বিষয়ে আৰু বেছিকৈ জানিব পাৰিলে, ভগৱানৰ প্ৰতি আৰু যেতিয়া আকৃষ্ট হল, তেওঁ আৰু জানাৰ হেঁপাহ হল। তেওঁ যেতিয়াই ভগৱত ভক্ত লগ পায়, তেওঁলোকৰ সংগ কৰে, তেওঁলোকৰ পৰা আৰু জানিব বিচাৰে, তেওঁলোকৰ ওচৰত তেওঁ যিখিনি শিকিছে সেইটো কথা কয়।
তো ভক্তসকলেও এওঁ সংগ লাভ কৰিব বিচাৰে আৰু তেওঁ ভক্তসকলে সংগ লাভ কৰিব বিচাৰে। সেইটোকে কোৱা হয় যে বিষ্ণু জন নিত্যং বিষ্ণু জনপ্ৰিয়া। তো আমাৰ ইয়াতে শিকিবলৈ কথা এটা আছে যে জড়জগতত সাধাৰণ ব্যক্তিবিলাকে এটা সুসম্পৰ্ক গঢ়াৰ কাৰণে বিভিন্ন ধৰণৰ উপায় লয়। যে কোনোবা এজন ব্যক্তি আৰু ব্যক্তিৰ লগত সম্পৰ্ক গঢ়িব কেনেকে, হয়তো তেওঁক মই ভাল পালো, চিম্পেথি, আউট অফ চিম্পেথি বা আউট অফ এম্পেথি বা আউট অফ কম্পেশন, বা কোনোবা এজন মানুহ খুব দুখীয়া, মই তেওঁক কিবা এটা দি পেলাই সহায় কৰিলো, সাহায্য কৰিলো। তো এইটোৰ মাধ্যমেৰে আমাৰ মাজত এটা সম্পৰ্ক গঢ়ি তোলাৰ সৃষ্টি হয়। কিন্তু ইয়াত এটা সুন্দৰ বৈষ্ণৱীয় মধুৰ সম্পৰ্ক কেনে গঢ়ি তুলিব পাৰি তাত এইটো ব্যাখ্যা কৰা হৈছে। আৰু সেইটো হৈছে শ্ৰীমদ ভাগৱত অধ্যয়ন কৰাৰ মাধ্যমেৰে আমি যেতিয়া কৃষ্ণৰ গুণাৱলীৰ প্ৰতি যেতিয়া আকৃষ্ট হওঁ, তেতিয়া কি হব, আমাৰ মাজত এটা মধুৰ সম্পৰ্ক এটা গঢ়ি উঠিব। অৰ্থাৎ ভাগৱত কি কৰে, কৃষ্ণৰ প্ৰতি আমাৰ আকৰ্ষণটো স্বাভাৱিকভাৱে সৰল কৰি তোলে, ইজি কৰি তোলে। আমি যদি ভাগৱত পঢ়িম, কৃষ্ণৰ প্ৰতি আমাৰ আকৰ্ষণটো স্বাভাৱিকভাৱে আহিব, অটমেটিকেলি আহিব, আমি জোৰ কৰিব নালাগে। তো যেতিয়া কোনোবা ভক্তই যদি ভগৱানৰ যেতিয়া শ্ৰৱণ কীৰ্তন কৰিব আৰু আন ভক্তৰ ওচৰত যেতিয়া তেওঁ সেই কথাবিলাক গাব, তেতিয়া সেই ভক্তজনে যে কৃষ্ণ কিমান ভাল পায় সেইটো কি হব, আৰু এজন ভক্তই তেওঁৰ আচৰণ বা কথাৰ দ্বাৰা জানিব পাৰে, ও তেওঁ কৃষ্ণক ইমান ভাল পায়, কৃষ্ণৰ কথা ইমান সুন্দৰকে তেওঁ কব পাৰে, কৃষ্ণৰ মহিমা তেওঁ ইমান সুন্দৰকে গাব পাৰে, কিমান ভাল কথা তেওঁ। তো কি হব, পৰস্পৰৰ কথাৰ মাধ্যমেৰে, কথোপকথনৰ মাধ্যমেৰে তেওঁলোকৰ মাজৰ সম্পৰ্কটো আৰু বেছি মধুৰ হৈ উঠিব। তো এইকাৰণে আমি যদি আমাৰ ব্যক্তিগত মানে সাধাৰণ কথোপকথনৰ মাজতো যদি আমি কৃষ্ণ কথা যদি আমি প্ৰাধান্য দিম, আমি যদি প্ৰায়ৰিটাইজ কৰো, আমি কোনোবা এজন ভক্ত আৰু ভক্তৰ লগত কথা পাতিছো, লগ পাইছো, লগ পাই পেলাই আমি যদি কেৱল কৃষ্ণ কথা যদি পাতো, কৃষ্ণ সম্বন্ধীয় যদি কথা পাতো, আমি যদি ৱৰ্ল্ড ৱাৰ 3 নম্বৰ বিশ্বযুদ্ধ সেইবিলাক যদি কথা নাপাতো, ইজৰাইলে আজি কেইটা বোমা মাৰিলে, আমেৰিকাই কেনেকে আজি মাৰিলে, কালি ৱৰ্ল্ড কাপত ভাৰতে নিউজিলেণ্ডক হৰাই দিলে, কেইটা বল কোনে খেলিলে, কিমান ৰান কৰিলে, এইবিলাক কথা পাতাতকে যদি আমি কৃষ্ণ সম্বন্ধীয় যদি কথা যদি পাতো, এইটো যদি আমি হেবিট কৰো, আমি ভক্তই ভক্তক যদি লগ পাম কেৱল আমি কৃষ্ণ কথা যদি পাতো, তেতিয়া কি হবে, আমি সহজে কৃষ্ণ ভাৱনাময় হৈ থাকিব পাৰিম। আৰু সেই দ্যাট ইজ আৱাৰ গোল, সেইটো হৈছে আমাৰ লক্ষ্য। কিয়নো মৃত্যুৰ সময়ত যদি আমি কৃষ্ণক যদি স্মৰণ কৰিব পাৰো, অন্তকালে মামেব স্মৰণ মুক্তা কলেবৰম যহ প্ৰয়াতি সমদ ভাবং নাস্তি অত্ৰ সংশয়। মৃত্যুৰ সময়ত যদি আমি কৃষ্ণ ভাৱনাময় হব পাৰো, তেতিয়াহ'লে আমি অৱশ্যই কৃষ্ণ প্ৰাপ্তি হব পাৰিম। এইকাৰণেই শ্ৰীমদ ভাগৱতৰ এই একাদশ স্কন্ধৰ এটা সুন্দৰ কথা কৈছে যে পৰস্পৰানুকথনম পাৱনং ভগৱত যশঃ। আমি যদি পৰস্পৰে পৰস্পৰক যেতিয়া লগ হম, তেতিয়া আমি কি কৰিব লাগে, যে পাৱন, অত্যন্ত পুণ্যকাৰী, অত্যন্ত পবিত্ৰ কৃষ্ণৰ কথা আমি পাতিব লাগে, পাৱনং ভগৱত যশঃ। আৰু এনেদৰে কথোপকথন কৰিলে আমাৰ কি লাভ হব, তিনিটা লাভ হব, মিঠৰতি, মিঠতুষ্টি, নিবৃত্তিৰ মিঠ আত্মন। আমাৰ মাজত ৰতি অৰ্থাৎ আকৰ্ষণটো বাঢ়িব, কৃষ্ণ কথা কোৱাৰ মাধ্যমেৰে আমাৰ মাজত আকৰ্ষণটো বাঢ়িব, কৃষ্ণ কথা কোৱাৰ মাধ্যমেৰে আমাৰ কি হব, মিঠতুষ্টি, আমাৰ সন্তুষ্টি আহিব। এতিয়া আমি সকলোৱে অসন্তুষ্ট, বিভিন্ন কাৰণে অসন্তুষ্ট, মোৰ দৈহিক কাৰণে অসন্তুষ্ট, মোৰ শৰীৰ ভাল নহয়, মোৰ জাগতিক অসন্তুষ্ট, মোৰ টকা পইচা ভাল নহয়, মোৰ চাকৰি ভাল নহয়, মোৰ ব্যৱসায় নষ্ট হৈ গৈছে, মোৰ প্ৰতিবেশী ভাল নহয়, মোৰ আত্মীয় স্বজন ভাল নহয়, মোৰ দেশৰ অৱস্থা ভাল নহয়, বিভিন্ন ধৰণে আমি উদ্বিগ্ন হৈ আছো। কিন্তু আমি যদি কৃষ্ণ কথা যেতিয়া পাতিম, আমি লাহে লাহে আমি সন্তুষ্টি লাভ কৰিম, কাৰণ মই বুজি পাম যে মই দেহ নহয়, এইবিলাক জড়জাগতিক সমস্যাবিলাক যে এইবিলাক থাকিবই, কিন্তু মই এইবিলাকৰ ঊৰ্ধ্বত। এটা কি হব, মিঠ তুষ্টি। 3 নম্বৰ বেনিফিট হব নিবৃত্তিৰ মিঠ আত্মন। আমি জড়জগতৰ প্ৰতি যে আমাৰ আসক্তি লাহে 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 আমি ইয়াৰ পৰা মুক্ত হৈ যাব পাৰিম। তো এনেদৰেই সুত গোস্বামী এতিয়া এই 11 নম্বৰ শ্লোকত কি কৰিলে, তেওঁ প্ৰথম প্ৰশ্নৰ যে যে প্ৰথম প্ৰশ্ন আছিলে সেইটো সম্পূৰ্ণ কৰিলে। এতিয়া সুত গোস্বামী দ্বিতীয় প্ৰশ্নৰ উত্তৰ দিব। দ্বিতীয় প্ৰশ্নটো কি আছিলে, দ্বিতীয় প্ৰশ্ন আছিলে যে পৰীক্ষিত মহাৰাজৰ জন্ম, কৰ্ম, বৈৰাগ্য, মৃত্যু এই বিষয়ে। কিন্তু এই যে তেওঁৰ এই 2 নম্বৰ শ্লোকটোৰ বা 2 নম্বৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ আগতে সুত গোস্বামীয়ে কিছুমান ভূমিকাৰ কথা কব, কিছুমান ভূমিকা আনিব, তেওঁ কিছুমান এনেকুৱা কথা কিছুমান কব যিবিলাকে পৰীক্ষিত মহাৰাজৰ জন্মৰ আগৰ কিছু ঘটনা তেওঁ ব্যাখ্যা কৰিব। আগৰ ঘটনা মানে যে মহাভাৰতৰ যুদ্ধৰ শেষ অংশৰ পৰা কিছু ঘটনা তেওঁ কব, সেইবিলাক আমি এতিয়া সপ্তম অধ্যায়, অষ্টম অধ্যায়, নৱম অধ্যায়, দশম অধ্যায় আৰু একাদশ অধ্যায়, এই 5টা অধ্যায়ত আমি সুত গোস্বামীৰ পৰা বিভিন্ন কিছুমান ঘটনাবিলাক শুনিম,
যিটো নেকি আমি পৰীক্ষিত মহাৰাজৰ প্ৰিলুড বুলি কোৱা হয়। তো এইটো আমি শুনিব পাম এতিয়া। তো নেক্সট ক'ত কৈছে আমি পঢ়িলো, 12 নম্বৰ শ্লোকৰ পৰা পৰীক্ষিত মহাৰাজৰ জন্ম কৰ্ম বৃত্তান্তৰ মুক্তি সম্বন্ধে বৰ্ণনা কৰা হ'ব। এইটো প্ৰশ্ন এটা হ'ব পাৰে যে মহাভাৰতৰ যুদ্ধ বিষয়ে জানাৰ আমাৰ কি দৰকাৰ আছে? এই যে 8 নম্বৰ ইয়াৰ পিছৰ পৰা মহাভাৰতৰ যুদ্ধ বৰ্ণনা কৰা হ'ব, উত্তৰাৰ গৰ্ভ ৰক্ষাৰ কথা বৰ্ণনা কৰিব, কুন্তি মহাৰাণীৰ প্ৰাৰ্থনা, ভীষ্মৰ মহাপ্ৰয়াণ, তাৰপিছত আপোনাৰ ভগৱান কৃষ্ণ তেওঁ হস্তিনাপুৰৰ পৰা দ্বাৰকালৈ গমন কৰিব, তাৰপিছত 11 নম্বৰ অধ্যায় তেওঁ দ্বাৰকাত প্ৰৱেশ কৰিব। আমি ইমানবিলাক শুনাৰ কি দৰকাৰ? আমি ডাইৰেক্টলি কৃষ্ণৰ কথা শুনিব লাগে। পৰীক্ষিত মহাৰাজৰ জন্মৰ কথা কওক। প্ৰভুপাদে সুন্দৰকে কৈছে, তাৎপৰ্যত পঢ়ক, ধুনীয়া কথা লিখিছে। ভগৱানৰ কাৰ্যকলাপৰ লগত সম্বন্ধ থকা পুৰণি বা নতুন যিকোনো ঐতিহাসিক তথ্যকে ভগৱানৰ দিব্য বৰ্ণনা বুলি মানি ল'ব লাগে। এইটো হয়তো ডাইৰেক্টলি ভগৱানৰ কথা ইয়াত নাই। ইয়াতে যুদ্ধৰ কথা বৰ্ণনা কৰা হ'ব, অশ্বত্থামাই কেনেকে উত্তৰাৰ গৰ্ভ নষ্ট কৰিব লাগে, এইবিলাক কথা বৰ্ণনা আছে। কিন্তু যিহেতু এইবিলাক কৃষ্ণ সম্বন্ধীয়, সেইবিলাক আমাৰ মানি ল'ব লাগে, দিব্য বুলি মানিব লাগে। শ্ৰীকৃষ্ণৰ প্ৰসংগৰ অবিহনে পুৰাণসমূহৰ বা মহাভাৰতৰ দৰে বেদৰ পৰিপূৰক ৰূপ সাহিত্য কেৱল সাধাৰণ গল্প বা ঐতিহাসিক তথ্য হৈ পৰে। ইয়াতে শ্লাইড আছে, কোনোবা জনে পঢ়ক এইটো প্ৰথম পাৰ্টটো, কোনোবা জনে পঢ়ক। কল্পতৰু প্ৰভু পঢ়িব। ধীৰ প্ৰভু পঢ়ক। ভগৱত সম্বন্ধে যিকোনো ঐতিহাসিক তথ্য সেয়া নতুন অথবা পুৰণি হওক, সেয়া ভগৱানৰ অপ্ৰাকৃত মহিমা বৰ্ণনা বুলি গ্ৰহণ কৰিব লাগে। শ্ৰীকৃষ্ণ অবিহনে পুৰাণ, মহাভাৰত আদি সমগ্ৰ বৈদিক শাস্ত্ৰ কেৱল কিছুমান ঐতিহাসিক তথ্য মাত্ৰ। কিন্তু শ্ৰীকৃষ্ণৰ সৈতে সম্পৰ্ক হোৱাৰ বাবে সেইবোৰ অপ্ৰাকৃত শাস্ত্ৰৰ পৰিণত হয়, আৰু আমি যেতিয়া সেয়া শ্ৰৱণ কৰো, তেতিয়া আমি পৰমেশ্বৰ ভগৱানৰ সৈতে অপ্ৰাকৃত সম্পৰ্কৰে যুক্ত হওঁ। এইটো কথা খুব গুৰুত্বপূৰ্ণ। আমি হয়তো ভয় পৰো, ইয়াত এইবিলাক যুদ্ধৰ কথা কিয় কব আহিছে, অশ্বত্থামাৰ কথা কিয় আহিল না। যদি কৃষ্ণ যদি ইয়াত যুক্ত হৈ আছে, এইবিলাক গোটেইবিলাক দিব্য সাহিত্য, আমি এই সম্বন্ধে শুনিব লাগে। বহুতে ভাবে যে এইবিলাক আমাৰ শুনাৰ দৰকাৰ নাই, কিন্তু ইয়াত কৈছে প্ৰভুপাদে যে যিহেতু ইয়াত কৃষ্ণ যুক্ত আছে, কৃষ্ণৰ লগত জড়িত আছে, সেইকাৰণে এইবিলাক যদি আমি শ্ৰৱণ কৰো, তেতিয়া আমি ভগৱানৰ লগত আমি সম্পৰ্কৰে যুক্ত হব পাৰিম। নেক্সটটো পঢ়ক। শ্ৰীকৃষ্ণৰ বিভিন্ন ৰসৰ ভক্তসকলৰ পৰা বিচ্ছিন্ন নহয়, আৰু পাণ্ডৱসকলৰ দৰে শুদ্ধ ভক্তসকলৰ শ্ৰীকৃষ্ণবিহীন নহয়। ভক্ত আৰু ভগৱানৰ পৰম্পৰাৰ সৈতে যুক্ত, আৰু তেওঁলোকক পৃথক কৰিব নোৱাৰি। গতিকে তেওঁলোকৰ সম্বন্ধীয় কথা কৃষ্ণ কথা বা ভগৱত সম্বন্ধীয় কথা। তো এই যে কৃষ্ণ কেতিয়াও ভক্তসকলৰ পৰা বিচ্ছিন্ন হৈ নাথাকে। ইয়াতে আপাতৰ দৃষ্টিত মন হ'ব পাৰে, মানে আপেক্ষিক ভাৱে, যে অশ্বত্থামাৰ কথা কৈছে, উত্তৰাৰ গৰ্ভৰ কথা কৈছে, ভগৱান গুচি যোৱাৰ কথা কৈছে ইয়াতে, বা পাণ্ডৱ কি বোলে ভীষ্মদেৱৰ কথা কৈছে। নহয়, ভীষ্মদেৱ ভগৱানৰ মহান ভক্ত, উত্তৰা ভগৱানৰ মহান ভক্ত, কুন্তি দেৱী ভগৱানৰ মহান ভক্ত। গতিকে যিহেতু আমি তেওঁলোকৰ কথা যেতিয়া আমি শ্ৰৱণ কীৰ্তন কৰিম, সেইটো হ'ব ভগৱানৰ দিব্য মহিমা গুণৰ কীৰ্তন বুলি কোৱা হয়। তো যিবিলাক অল্প বুদ্ধিমান ব্যক্তি, তেওঁলোকে ভাবে যে না, আমি এইবিলাক কথা শুনাৰ দৰকাৰ নাই, ডাইৰেক্টলি আমি দশম স্কন্ধত প্ৰৱেশ কৰিম। দশম স্কন্ধত প্ৰৱেশ কৰি পেলাই আমি ভগৱানৰ কথা লীলাবিলাক শুনিম, বিশেষকৈ ৰাস নৃত্যৰ কথা আমি শুনিম। এইটো হৈছে মূৰ্খামি। এনেকে ভগৱানৰ কথা শুনা নহয়। ভগৱানৰ যেনেকে আমি দৰ্শন কৰো, তেওঁ চৰণ যুগলৰ পৰা
ওপৰলৈ ঊৰ্ধ্বলৈ গৈ যেতিয়া তেওঁৰ মুখমণ্ডল যেতিয়া আমি দৰ্শন কৰো, ঠিক তেনেকে শ্ৰীমদ ভাগৱত ভগৱান কৃষ্ণৰ তেওঁৰ শৰীৰৰ দিব্য শৰীৰৰ বিভিন্ন অংগ। আপোনাৰ মনত আছে নহয়, আমি এই শ্লোকটো পঢ়িছিলো, পাদ যদিও প্ৰথম দ্বিতীয় স্কন্ধ ভগৱানৰ চৰণ যুগল। ঠিক তেনেকে আমি যদি প্ৰথম স্কন্ধৰ পৰা যেতিয়া আস্তে আস্তে পঢ়িম, তেতিয়া শেষত গৈ পেলাই দশম স্কন্ধ যেতিয়া আমি উপনীত হম, তেতিয়া ভগৱানৰ সুন্দৰ হাস্যোজ্জ্বল মুখমণ্ডল আমি দৰ্শন কৰিব পাৰিম। সেইকাৰণে চৈতন্য মহাপ্ৰভু কৈছে যে এই শ্ৰীমদ ভাগৱত হৈছে অমল পুৰাণ। শ্ৰীমদ ভাগৱতং পুৰাণম অমলম যদ বৈষ্ণৱানাং পৰম প্ৰিয়ম। শ্ৰীমদ ভাগৱততে কৈছে, দ্বাদশ অধ্যায়ত কৈছে যে এই শ্ৰীমদ ভাগৱত হৈছে অমল পুৰাণ। অমল মানে হৈছে স্পটলেছ, য'ত কোনো ধৰণৰ মল নাই, কোনো ধৰণৰ ভুল নাই, কোনো ধৰণৰ পাপ নাই, এনেকুৱা এখন পুৰাণ। আৰু সেই পুৰাণখন কি হৈছে যদ বৈষ্ণৱানাম প্ৰিয়ম, সকলো বৈষ্ণৱ বিলাকৰ অত্যন্ত প্ৰিয় গ্ৰন্থ হৈছে শ্ৰীমদ ভাগৱত। তো এইকাৰণেই এই প্ৰভুপাদে শেষত যে লিখিছে যে আমি কেৱল কৃষ্ণ কথা শুনিম আৰু তেওঁৰ ভক্তসকলৰ কথা নুশুনিম, সেনেকুৱা নহয়। কৃষ্ণ তেওঁৰ বিভিন্ন ৰসৰ ভক্তসকলৰ পৰা কেতিয়াও বেলেগ নহয়, পৃথক নহয়, বিচ্ছিন্ন নহয়। আৰু পাণ্ডৱসকলৰ ভগৱানৰ শুদ্ধ ভক্তসকল, পাণ্ডৱদের শুদ্ধ ভক্তসকল কৃষ্ণবিহীন নহয়, সকলো সময়তে একেলগে থাকে। ভক্ত আৰু ভগৱানৰ পৰস্পৰৰ সৈতে যুক্ত হৈ থাকে আৰু তেওঁলোকক কেতিয়াও পৃথক কৰিব নোৱাৰে। ভক্ত মানে ভগৱান, ভগৱান মানে ভক্ত থাকিবই। সেইকাৰণেই তেওঁলোকৰ সম্বন্ধীয় কথাও কৃষ্ণ কথা বা ভগৱত সম্বন্ধীয় কথা। সেইকাৰণে আমি এই ধৰণৰ কথাবিলাক আমি শ্ৰৱণ কৰিব লাগিব। মানে এইটো কথাটো প্ৰভুপাদে প্ৰথমতে দিছে যে আমি যে এতিয়া সপ্তম, অষ্টম, নৱম, দশম আৰু একাদশ অধ্যায় যে আমি পঢ়িম, শুনিম, এইটো কৃষ্ণ সম্বন্ধীয় কথা। যদিও ইয়াত ডাইৰেক্টলি মানে সৰাসৰি বা ডাইৰেক্টলি প্ৰত্যক্ষভাৱে কৃষ্ণ কথা নাই, কিন্তু এইটো যিহেতু কৃষ্ণৰ ভক্তৰ কথা, এইটোও কৃষ্ণ কথাই। তো ইয়াৰ কোৱাৰ পিছত ইয়াৰ পিছৰ 13 নম্বৰ 14 নম্বৰ শ্লোকত মই সামাৰি কৰি দিছো। 13 14 নম্বৰ শ্লোকত কি কৰিছে, অশ্বত্থামাই দ্ৰৌপদীৰ পঞ্চপুত্ৰক নিৰ্দিষ্ট অৱস্থাত হত্যা কৰে। যেতিয়া মহাভাৰত যুদ্ধ শেষ হৈ যায়, শেষৰ দিনাখনে যেতিয়া দুৰ্যোধন যেতিয়া উৰুভংগ হৈ পৰি আছে, তেতিয়া তেওঁ সন্তুষ্ট কৰাৰ কাৰণে অশ্বত্থামাই কৃতবৰ্মা আৰু কৃপক লৈ পেলাই তেওঁলোকে সেই শিবিৰত, পাণ্ডৱৰ শিবিৰত প্ৰৱেশ কৰি পেলাই পাণ্ডৱসকলৰ 5জন পুত্ৰক হত্যা কৰে। হত্যা কৰি আনি যেতিয়া দুৰ্যোধনক দিয়ে, তেতিয়া দুৰ্যোধন অত্যন্ত দুখ পায়। কাৰণ তেওঁ প্ৰথমতে ভাবিছিল যে পঞ্চপাণ্ডৱ, কিন্তু দেখিলে তেওঁ মানে যেতিয়া 5জন পুত্ৰৰ শিৰ মূৰটো হাতেৰে চুই চাই গম পায় যে এওঁলোক পঞ্চপাণ্ডৱ নহয়, এওঁলোক পঞ্চপাণ্ডৱ পুত্ৰ। অত্যন্ত দুখিত হল, দুখিত হওঁতে তেওঁ প্ৰাণ ত্যাগ কৰিলে। আৰু এই ঘটনা যদি পিছদিনাখন যেতিয়া দ্ৰৌপদীয়ে যে শুনিলে, তেওঁ অত্যন্ত শোকান্বিত হৈ পৰিল, খুব দুখ পালে, কান্দিছে। আৰু তেতিয়াই অৰ্জুনে প্ৰতিজ্ঞা কৰে যে হে দ্ৰৌপদী, তুমি ক্ৰন্দন নকৰিবা, তুমি শোক নকৰিবা। এই যে অশ্বত্থামা, গুৰুপুত্ৰ অশ্বত্থামাই যে এই কাণ্ড কৰিছে, মই শিৰ ছেদন কৰি আনিম, শিৰ ছেদন কৰি আনি তুমি পুত্ৰৰ সৎকাৰ কৰি পেলাই সেই অশ্বত্থামাৰ শিৰৰ ওপৰত থিয় হৈ পেলাই তুমি স্নান কৰিবা, তাৰপিছত মই তোমাৰ অশ্ৰু মোচন কৰি দিম। তেনেধৰণে অৰ্জুনে প্ৰতিজ্ঞা কৰিছিল যে কেনেকে অশ্বত্থামা আমি বন্দী কৰিম। ইয়াৰ পিছত কি হয় আমি নেক্সট 17 নম্বৰ শ্লোকৰ পৰা আমি নেক্সট সেকশনটো আমি চাম। তো আজিলৈ আমি এইখিনিতে এৰিম, 11টা বাজি গলে। কাৰোবাৰ যদি কিছু প্ৰশ্ন বা মন্তব্য যদি থাকে, প্ৰশ্ন মন্তব্য কৰিব পাৰে। হৰে কৃষ্ণ। কাৰো প্ৰশ্ন মন্তব্য? হৰে কৃষ্ণ। এই কওক। যে 18 শ্লোকটোৰ কথা ক'লে, এইটো মানে কি আপোনাৰ চৈতন্য চৰিতামৃতত কিমান নম্বৰত আছে এইটো? মধ্যলীলাৰ 24 নম্বৰ অধ্যায়ত আছে। 24 নম্বৰ। ঠিক আছে, মই এইটো একবাৰ উলিয়াই পঢ়ি চাম। হয়, বিশদ ব্যাখ্যা দিয়া আছে, মহাপ্ৰভুৰ বিশদ ব্যাখ্যা দিছে। হয়। হৰে কৃষ্ণ। আৰু কাৰো প্ৰশ্ন, কিবা সন্দেহ আছে? ভাগৱত কৃপা বহু, কিবা প্ৰশ্ন? প্ৰশ্ন নাই প্ৰভু, খুব ভাল লাগিছে। হৰে কৃষ্ণ। থেংক ইউ। শ্ৰীধৰ বাবু, প্ৰশ্ন আছে?
বাক্য শুনি প্ৰবাস মানিছো বিতংকৈ এটা এটা প্ৰতিটো শব্দৰ ব্যাখ্যা ইমান ধুনীয়াকৈ শুনিব পাইছো, মানে ভাল লাগে প্ৰভু। আৰু হৰে কৃষ্ণ। মূৰত এই মাজতে যে গেপ হৈ গ'ল নহয়, হয় আপোনাৰ মেছেজ পাওঁ ভাগৱতৰ, তাৰ মেছেজটো পাই সকলোকে জনাই দিব আজি 8টা বজাত পুনৰ আমি ভাগৱত চাব কৰিম। খুব ভাল লাগিছে প্ৰভু। হৰে কৃষ্ণ। হৰে কৃষ্ণ, থেংক ইউ। ৰাজেন্দ্ৰ বাবু হাত তুলিছে, কি কিবা কব? হৰে কৃষ্ণ, দণ্ডৱত প্ৰণাম প্ৰভু। ধন্যবাদ। বহুত দিনৰ পৰা পিছত আজি ক্লাছটো হ'ল। তো প্ৰভু, মই জানিব বিচাৰিছো যে আহ, আহ, পুতনাৰ যে কথাটো আপুনি কৈছে, তো এই শ্লোকটো ক'ত আছে প্ৰভু? এইটো তৃতীয় স্কন্ধত আছে প্ৰভু। তৃতীয় স্কন্ধৰ 2য় অধ্যায়ৰ 23 নম্বৰ শ্লোকত এইটো উদ্ধৱে উদ্ধৱক কৈছে। পঢ়িছো কিন্তু পাহৰি গৈছো কিবা। হয়, হয়। হৰে কৃষ্ণ, হৰে কৃষ্ণ, হৰে কৃষ্ণ, দণ্ডৱত প্ৰণাম, হৰি গুৰু, ধন্যবাদ। ধন্যবাদ। ঠিক আছে, আৰু কাৰো যদি প্ৰশ্ন নাই আমি ইমানতে সামৰিম। হৰে কমল কৃষ্ণ প্ৰশ্ন- পেহা। কোৱা শ্ৰুতি, কোৱা। হেৰি, মোৰ এটা ডাউট আছিলে কি, মানে এই যে আমাৰ যে মানে অলপ ৰিলেটেড নহয়, এই যে আমাৰ যে কুস্তি চাই পেলাই যে এনেকে প্ৰতিকাৰ কৰিব কাৰণে যে এইজন ভগৱানক এনেকে পূজা কৰিব লাগে, বা টিউজডে গৈ হনুমান মন্দিৰত যাব লাগে, বা মানডে গৈ, তো মানে আমিতো ভাবো কৃষ্ণ পূজা কৰিলে যে চব ইটছ লাইক আ ব্ৰাঞ্চ অফ আ ট্ৰি, মানে গছ এটাৰ শিপাৰ নিচিনা, তো আমি ভগৱানক কৃষ্ণক পূজা কৰিলে বেলেগ বেলেগ শিপালে গৈ পায়। তাৰপিছত কিন্তু এনেকুৱা যে প্ৰতিকাৰবোৰ দিয়ে, সেইটো কিবা কব নেকি, মানে কিবা অলপ নাই, কি কৰিম আমি, কৰিম নে নকৰিম? একচুৱেলি এষ্ট্ৰলজি বা জ্যোতিষ বিদ্যাটো বেদৰে এটা বিভাগ, বেদৰে ভাগ। যেনেকে বেদত বিভিন্ন যুদ্ধ শাস্ত্ৰ আছে, অৰ্থশাস্ত্ৰ আছে, বা আয়ুৰ্বেদ শাস্ত্ৰ আছে, নীতি শাস্ত্ৰ আছে, অৰ্থশাস্ত্ৰ আছে। তো জ্যোতিষ শাস্ত্ৰটো বেদৰে এটা অংশ। অৰ্থাৎ বেদতে এইটো ব্যাখ্যা কৰা আছে যে এনেকৈ বিভিন্ন ধৰণে জ্যোতিষ চৰ্চা কৰি পেলাই কোন গ্ৰহই কাক কেনেকে এফেক্ট কৰিছে এইটো ওলাব পাৰি, আৰু তাৰ বিচাৰ কৰি পেলাই তাৰ প্ৰতিকাৰ দিব পাৰি। গতিকে এইটো এটা অথেন্টিক, এনেকুৱা নহয় যে এইটো ভুল। এটা কথা হৈছে, যিজনে এইটো বিচাৰ কৰিছে, এইটো এনালাইজ কৰিছে, তেওঁ কিমান পাৰফেক্ট মানুহ, তেওঁ ঠিক ঠাক কৰিব পাৰিছে কি নাই। যদি কৰিব পাৰে এইটো সঁচাকে ভাল। গৰ্গমুনিয়ে আচলতে একচুৱেল তেওঁ জ্যোতিষ শাস্ত্ৰ লিখিছিলে, গৰ্গমুনিৰ নাম আছে। তো যদি কোনোবা প্ৰকৃতভাৱে যদি জ্যোতিষ শাস্ত্ৰটো এনালাইজ কৰি পেলাই যদি এনেকুৱা বিধান দিব বিচাৰে, ভাল, কৰিব পাৰে। এতিয়া কথা হৈছে আমি এইটো একচেপ্ট কিমান দূৰ কৰিম। আমি জানো যে তুমি যেনে ক'লা যে বিভিন্ন গছৰ ব্ৰাঞ্চৰ নিচিনা, সেইটো সঁচা কথা। এইটো ভগৱান কৃষ্ণৰে ব্ৰাঞ্চ, বিভিন্ন দেৱ দেৱী বিলাক। আমি যেনেকে ভগৱানৰ অংশ, দেৱ দেৱী বিলাকো ভগৱানৰ অংশ। তো এতিয়া নিৰ্ভৰ কৰিব, ডিপেণ্ড কৰিব হাউ ডিপলি আই এম ডিপেণ্ডেণ্ট অন কৃষ্ণ। মই কৃষ্ণৰ প্ৰতি কিমান মানে সাৰেণ্ডাৰ্ড, কিমান সাৰেণ্ডাৰ্ড। মই যদি কৃষ্ণৰ প্ৰতি যদি 100% সাৰেণ্ডাৰ্ড, তেতিয়াহ'লে মই সেইবিলাক মানাৰ দৰকাৰ নাই। মই যদি কৃষ্ণ ভক্তি যদি খুব ভালকে যদি কৰিছো, তেতিয়াহ'লে সেইবিলাকত ডিপেণ্ড কৰা নালাগে। সেইটোৱে ভাগৱতত কৈছে যে দেৱৰ্ষি ভূতাপ্ত নৃণাং পিতৃণাং ন কিংকৰ নায়ম ঋণী স্বৰাজন সৰ্বাত্মনাদে শৰণং শৰণ্যং গত মুকুন্দং পৰিহিত কৰ। আমি যেতিয়া জন্ম লওঁ, আমাৰ বহুত মানুহৰ প্ৰতি আমি ডেটাৰ হৈ থাকো, আমাৰ বহুত ডেটস থাকে, ঋণ থাকে, ধাৰ থাকে। দেৱতা বিলাকৰ প্ৰতি ধাৰ থাকে, ঋষি বিলাকৰ প্ৰতি ধাৰ থাকে, আমাৰ ফেমিলি মেম্বাৰৰ প্ৰতি আমাৰ ধাৰ থাকে, বেলেগ মানুহৰ প্ৰতি আমাৰ ধাৰ থাকে। বহুত বহুত মানে আমি দেৱতা বিলাকৰ পৰা আমি কি পাইছো? সূৰ্যৰ পৰা ৰশ্মি পাইছো, ইন্দ্ৰৰ পৰা আমি বৰষুণ পাইছো। এইবিলাক নহলে আমি বাচি থাকিব নোৱাৰিম। তাৰপিছত ঋষি বিলাকৰ পৰা আমি শাস্ত্ৰ বিলাক পাইছো, তেওঁলোকে আমাক চক্ষু খুলি দিছে, আমাক জ্ঞান চক্ষু দিছে। তাৰপিছত দেৱৰ্ষি ভূতাপ্ত, ভূত আপ্ত, আপ্ত মানে হৈছে আমাৰ ৰিলেটিভছ। দেৱ ঋষি ভূত আপ্ত নৃণাং, বা সাধাৰণ মানুহ বিলাক আমি পাইছো। কোনোবাই ৰাস্তা বনাই দিছে, মইতো ৰাস্তা বনোৱা নাই, ধুনীয়া ৰাস্তাৰ ওপৰত মই গাড়ী চলাই গৈছো, খোজকাঢ়ি গৈছো। কোনোবাই বজাৰ খেতি কৰিছে, সেইবিলাক আনি পেলাই আমাক দিছে, মই কষ্ট নকৰাকে বজাৰৰ পৰা কিনি আনি খাইছো। এনেকে বিভিন্ন মানুহৰ প্ৰতি আমাৰ ঋণ থাকে। তো আমি কাৰ ঋণ শোধ কৰিম, কাক আমি সন্তুষ্ট কৰিম? তো তাৰ উপায় দিছে
সর্বাত্মনা যে সর্বাত্মনা মানে সৰ্বান্তকৰণে কোনোবা যদি ভগৱান মুকুন্দ অৰ্থাৎ কৃষ্ণ যদি শৰণাগত হয় তেওঁ সকলো ঋণৰ পৰা মুক্ত হৈ যায়। ঠিক এই কনভিকশনটো যেতিয়া থাকিব, এই কনভিকশন কৰি যদি মই ভগৱানৰ প্ৰতি শুদ্ধ ভক্তি কৰিম, তেতিয়া বাকীবিলাক দেৱ দেৱী বিলাকো সন্তুষ্ট হৈ যাব, তেতিয়া এইবিলাক কৰাৰ দৰকাৰ নাই। কিন্তু যদি মই সেই মুহূৰ্তত উঠিব পৰা নাই, আৰ্টিফিচিয়েলি দেখাই পেলাই মই এইটো নকৰিম সেনেকুৱা নহয়। যিবিলাক একদম শুদ্ধ ভক্ত তেওঁলোকেতো এইবিলাক বিচাৰ নকৰে। কিন্তু আমি যদি শুদ্ধ হব পৰা নাই আৰু এইটো যদি অথেন্টিক হয়, কোনোবা যদি কৈছে যে আপুনি এই প্ৰতিকাৰটো কৰক, তেতিয়াহ'লে প্ৰতিকাৰটো আমি ল'ব পাৰো, তাত বাধা কৰিব নোৱাৰে। কিন্তু ইট মাষ্ট বি অথেন্টিক ওৱান। বহুতে এতিয়া ব্যৱসায় হৈ গৈছে টকা পইচা ঘটাৰ কাৰণে, পাথৰ দিয়াৰ কাৰণে বহুতে এইটো কৰে। কিন্তু সেইকাৰণে চেফেষ্ট এক্সাৰসাইজ হৈছে আমি ভগৱানৰ ভক্তি কৰা। আমি যদি ভগৱানৰ ভক্তি যদি শুদ্ধভাৱে যদি কৰো, তেতিয়া ভগৱানে সেই বুদ্ধিটো আমাক দিব, আমি কেনেকে যাব লাগে, আমি কৰিব লাগে নে নালাগে, ভগৱানে বুদ্ধিটো দিব। থ্যাংক ইউ সো মাচ ভাই। হৰে কৃষ্ণ। হৰে কৃষ্ণ। আৰু কাৰো প্ৰশ্ন আছে? ঠিক আছে, তেতিয়াহ'লে আজি আমি আমাতে সামৰিম। অমৰ পুৰাণ গ্ৰন্থ শ্ৰীমদ ভাগৱতম কি জয়, জগতগুৰু শ্ৰীল প্ৰভুপাদ কি জয়, সমবেত গৌৰ ভক্তবৃন্দ কি জয়। वंशा कल्पतरुभ्यश्च कृपा सिन्धुभ्यश्च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। अनंत कोटि वैष्णववृंद की जय।